है हमारा जिंदगी को थोड़ा तरक्की देने के दे के ऊंचाई तक ले जाने के लिए एक मकसद है, एक सिस्टम है ये पावर लाइफ। और ये पावर लाइफ का हमारा नॉर्थ ईस्ट में ऑल इंडिया का 2 नंबर आईडी हमारा गुरु, हमारा मेंटर शमसुल आलम सर आके हमारा पावर लाइफ का सिस्टम को जितना हो सके शॉर्टली हमें समझा देगा। और अभी मैं सर को मंच पे बुलाना चाहता हूँ, इसलिए सबने सर को थोड़ा स्वागत करना चाहिए। प्लीज लेट्स वेलकम टू आवर स्टेज। सर प्लीज वेलकम। लेट हो गया, लेट क्या है। अच्छा थैंक यू दिगंत सर। सबसे करेंगे सबका स्वागत। Yo, ready to bring the riff back? ট্রানজিশন পাওয়ার নাই দেখুন, সূর্য দেবতা পাওয়ার বলাইছে, আমার পাওয়ার লাইফৰ সদস্যৰ কিন্তু পাওয়ার নাই, মই পাওয়ার দেখা পোৱা নাই। তো আৰু এবাৰ পাওয়ার লাইফ, পাওয়ার লাইফ। তো ধন্যবাদ জনাইছো পাওয়ার লাইফৰ ট্ৰেইনিং সেশনত সকলোৱে উপস্থিত হোৱাৰ বাবে, বিশেষকৈ স্পেচিয়েলি ভাৱে ওয়েলকাম জনাইছো যিসকলে আজি ইয়াতে নতুনকৈ উপস্থিত হৈছে। আমাৰ তো আমি আজি ইয়াতে যে একত্ৰিত হৈছো, আমি এনেকুৱা এটা প্লেটফৰ্ম বিচাৰি আহিছো, এই প্লেটফৰ্মৰ জৰিয়তে আমি আমাৰ বাস্তৱ জীৱনত পৃথিৱীৰ যি আমি এই জীৱনটো চলাই আছো, এই জীৱনত আমাৰ দৰকাৰী বস্তু যি দুটা বস্তু, এই দুটা বস্তুৰ কাৰণে আহিছো ইয়াতে। প্ৰথম বস্তু, পৃথিৱীখনত চলিবৰ কাৰণে, জীয়াই থাকিবৰ কাৰণে আটাইতকৈ বেছি দৰকাৰ টকা, হয়নে? আটাইতকৈ বেছি দৰকাৰী বস্তু হৈছে টকা। আৰু ইয়াতে আমি এদিন কি কৰিব লাগিব? ইহলৈ সম্বৰণ কৰিব লাগিব, আমি মৃত্যুবৰণ কৰিব লাগিব, এই পৃথিৱীৰ পৰা গুচি যাব লাগিব, এইটো নিশ্চিত। জন্ম হৈছে যেতিয়া মৃত্যু সত্য, হয়নে নহয়? তো ইয়াৰ পিছত গৈ কিনে পুনৰ জন্মৰ কাৰণে পিছৰ যিটো জন্ম আছে, স্বৰ্গ বেহেস্ত, এই তাৰ কাৰণে যে আমাৰ দৰকাৰী কিবা বস্তু আছে, সেইটো বস্তু হৈছে পুণ্য, আৰু আন এটা নাম হৈছে স্বভাৱ, স্বভাৱ বা পুণ্য। এই দুটা বস্তু দৰকাৰ। আমি পাৱাৰ লাইফৰ যোগেদি কি কৰিম? এই দুটা বস্তু পোৱাৰ কাৰণে ৰাস্তা বিচাৰি আছো, আৰু পাৱাৰ লাইফত এই দুটা ৰাস্তা আছে, এভেইলেবল আছে। এই দুটা ৰাস্তা পোৱাৰ কাৰণে কেনেকৈ পাম, কি প্ৰচেছত গ'লে পাম, কি ৰাস্তাত আমি কেনেকৈ ল'ম, তাৰ বিষয়ে আমাক বিশেষভাৱে উৎসাহ দিব আমাৰ মেণ্টৰসকল আছে, এই মেণ্টৰসকলে দিব। তেওঁলোকে আমাক ইয়াত চলাৰ কাৰণে উৎসাহ দিব, নিয়ম দিব, এইবোৰ মানি চলিম। আৰু কেনেকৈ গৈ কিনে আমি সেই ৰাস্তাত উপনীত হ'ম, তাৰ কাৰণে আমাক এটা ৰাস্তা দেখুৱাই দিব। তো ইয়াৰ কাৰণে আজিৰ এই ট্ৰেইনিং ছেশ্যনৰ যিজন মহান ব্যক্তিক আমি হোষ্ট হিচাপে চিলেক্ট কৰিছিলোঁ, তেখেতৰ নামটো মই উচ্চাৰণ কৰিবলৈ গৈ আছো। তেখেতৰ নাম হৈছে মিষ্টাৰ দিগন্ত কলিতা, নৰ্থ ইষ্ট ফাউণ্ডাৰ। তেখেতৰ কাৰণে এটা হাততালি। মিষ্টাৰ দিগন্ত কলিতা ছাৰ, প্লিজ ওয়েলকাম টু ষ্টেজ। নমস্কাৰ, আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। পাৱাৰ লাইফৰ আমাৰ এই স্পেচিয়েল চেমিনাৰখনৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি ইয়াত এটা নিৰ্দিষ্ট উদ্দেশ্য ইয়াত একত্ৰিত হৈছো। যি নহওক, মই মোৰ কাৰ্যসূচীৰ প্ৰথম এটা আমাৰ সংস্কৃত শ্লোকৰে মই সদায় ষ্টাৰ্ট কৰোঁ, আৰু সেই সংস্কৃত শ্লোকটো মই অলপ গুণগুণাইছোঁ আপোনালোকৰ ওচৰত।
उत्साह निश्चय धैर्यः तत्सत्कर्मो प्रवर्तनात् संगोत्तेगो वसतोवृते सद्भक्ति प्रवस्यति। उत्साह निश्चय धैर्यः, इसका मतलब क्या है? उत्साह एनर्जी, निश्चय इच्छा, एम। उत्साह निश्चय धैर्य, साथ में पेशेंस, धैर्य, ये तीनों चीजों के लगा के हमने क्या कर सकते हैं? हमारा जिंदगी में ऐसा मुकाम हासिल कर सकते हैं जो आज तक बहुत बड़ा आदमी ने किया, लेकिन हमारा साथ ये सब का कमी है। इसलिए हम थोड़ा कंसंट्रेट होके थोड़ा आगे बढ़ना होगा। जो इसमें लिखा है, उत्साह निश्चय धैर्यः तत्सत्कर्मो प्रवर्तनात् संगोत्तेगो वसतोवृते, संगोत्तेगो वसतोवृते, निगेटिव थिंकिंग वाला जितना सारा फ्रेंड है उस लोग को भी पॉजिटिव करके, हम पॉजिटिव थिंकिंग करके हमारा जो मकसद है, मकसद के साथ दौड़ने के लिए ये श्लोक ने बोल रहा है। तो अगर हम मन में पन लगा के दौड़ेंगे, काम करेंगे, तो एक दिन हमें सक्सेस जरूर मिलेगा। और ये सक्सेस के नंबर 1 जरिया है ये प्लेटफॉर्म। इसलिए मैंने पावर लाइफ ग्लोबल को सुना कि ये मेरा परफेक्ट प्लेटफॉर्म है। आज 1 साल से पावर लाइफ के लिए जितना सारा हो सके कोशिश करके जो मकाम मैं अभी हासिल कर रहा हूँ, इसीलिए मैं भी आप लोग को ऐसा ही बोल रहा हूँ कि पावर लाइफ हमारा जिंदगी है, पावर लाइफ हमारा लक्ष्य है, पावर लाइफ हमारा एनर्जी है, और इसीलिए नाम दिया है पावर लाइफ। पावर मतलब क्या है? शक्ति। ये शक्तिशाली अगर हम नहीं बनेंगे तो हम कुछ नहीं कर पाएंगे। दूसरा सिस्टम है बिजनेस। यहाँ पे कोई नौकरी वाला भी है, वो नौकरी करता है, मैक्सिमम बिजनेसमैन है, और उससे ज्यादा मैक्सिमम क्या है? बेकार है। मैं भी खुद एक बेकार था एक टाइम में, लेकिन आज मैं महसूस नहीं करता, क्योंकि आज मुझे पावर लाइफ में जो कुछ दे रहा है और देने वाला है उसका थिंकिंग करके मैं आज इतना खुश होता हूँ, और इसलिए एनर्जी डबल लगा के दौड़ता हूँ। वही मेरा सिस्टम है। बिजनेस ऐसा चीज है, संस्कृत में और एक श्लोक है, वो है वाणिज्य बसते लक्ष्मी तोतर ढंग किसी कर्माणी तातर ढंग राजसवाया भिक्षुकत्वम तोइबो तोइबो। इसका मतलब ऐसा है कि वाणिज्य बसते लक्ष्मी, बिजनेस में क्या मिलता है? लक्ष्मी देवी प्रकट होता है और हमें रिच मैन बना देता है। वाणिज्य बसते लक्ष्मी तोतर ढंग किसी कर्माणी, और जो कल्टीवेशन वहां से जो लक्ष्मी देवी आता है ना, वाणिज्य से 50%, उसका 50% क्या है? राजसवायन, मतलब नौकरी। जितना सारा बड़ा आदमी है इस दुनिया में सब बिजनेस से आया है, नौकरी से नहीं आया। मिनिस्टर हो या एमएलए हो या बहुत बड़ा बिजनेसमैन हो, ये तीनों चीज में बिजनेसमैन ही सबसे ऊंचा है। जैसे हम अगर अंबानी के बात बोले या रतन भाई टाटा का बात बोले, तो ये सब क्या है? और बिजनेस के द्वारा आज दुनिया में ऐसा एक माहौल बनाया है कि दुनिया को ये हिला दिया। लेकिन ये बिजनेस के लिए हमारा दिल तड़पता है, हम कुछ करने के लिए जाऊंगा, निगेटिव थिंकिंग आता है। हमारा जितना सारा दोस्त मिलता है, सारा दोस्त 50% दोस्त ने निगेटिव थिंकिंग लगा के हमारा मन को तोड़ देता है। ये मन तोड़ना नहीं चाहिए, मन को आप डबल जोड़िए, जोड़ के आप लोग आइए, सिस्टम को बरकरार कीजिए और सक्सेस एक दिन जरूर मिलेगा। तो इसीलिए मैं एक बात और दोहराऊंगा कि हिंदी में एक पंक्तियां है, मुस्कुराओ क्या गम है, जिंदगी में टेंशन किसको काम है, भला या बुरा तो एक भ्रम है, पड़ा खोना तो एक बहाना है। इसीलिए जिंदगी का नाम क्या दिया है? इसीलिए जिंदगी का नाम कभी खुशी कभी गम है। अरे तालियां कम हुआ है, थोड़ा ज्यादा होना चाहिए। ये है हमारा मन को तसल्ली देने वाला एक पंक्तियां।
जो पंक्तियां हमारा वर्ल्ड फेमस हो रहा है, ये वर्ल्ड फेमस पंक्तियां है। अभी ये बनाया था कवि रविंद्र ठाकुर का एक सिस्टम का, रविंद्र ठाकुर ने लिखा था। वो एक्चुअली बांग्ला पोइट था, लेकिन उन्होंने क्या किया, ये हिंदी में उसको कन्वर्ट कर दिया गया है। मुस्कुराओ क्या गम है जिंदगी में, ज्यादा दुख ज्यादा गम लेके क्या मिलेगा हमें। मुस्कुराओ क्या गम है, टेंशन किसके पास कम है, सबके पास टेंशन ही है। मेरा भी टेंशन है, सबका। नरेंद्र मोदी का भी टेंशन है, किस तरफ से देश को चलाया जाए। ये एक बड़ा ऑफिसर का टेंशन है कि किस तरफ से उसका सिस्टम को डेवलप किया जाए। कोई करप्शन बिना एक सिस्टम को डेवलप करना एक ऑफिसर का ड्यूटी है। वो सिस्टम हमारा ऐसा है कि हम अगर कंसंट्रेट होके हमारा सिस्टम, हमारा बिजनेस को डेवलप करेंगे, निगेटिव थिंकिंग छोड़ देंगे और निगेटिव थिंकिंग वाला दोस्त को जरूरत पड़े तो छोड़ना पड़ेगा, क्योंकि जिंदगी सबका अपना है। जिंदगी किसी के हाथ में नहीं है। मेरा जिंदगी का डिसीजन मेरा हाथ में है, मेरा माँ बाप के हाथ में नहीं है। मैक्सिमम आदमी लोग कितना पढ़ाई लिखाई करके इतना बड़ा लंबा डिग्री हासिल करके आज क्या मिला? किसी ने धक्का डाल रहा है, किसी ने चोरी किया, किसी ने करप्शन किया। लेकिन एक सख्त, एक ऑनरेबल आदमी बनने के लिए हमें हमारा सत्ता का जरूरत है। ये सत्ता को हम अगर अपनाएंगे ना, जिंदगी को हम बहुत बढ़िया से फील कर पाएंगे और हम बहुत ऊंचे तक जा सकते हैं। जो कोई भी हो, मेरा एक सब यही है कि इसे में खत्म कर दिया मैंने। अभी हमारा हम जिस ये इकट्ठा हुआ है वो सिस्टम पावर लाइन, वो पावर लाइन का हमारा गुरु, जो गुरु हमारा शमसुल आलम साहब ने आज पावर लाइफ ला के, हमने 5 आदमी पहले पावर लाइफ में ज्वाइनिंग किया था कोलकाता में। आज 5 आदमी से कितना हो रहा है? 5 आदमी से 10 हो गया, 10 से कितना हो गया? 20। अभी 2000 आदमी हमारा पावर लाइफ में जुड़ा हुआ। एक बहुत बड़ा ताली होना चाहिए। शमसुल आलम साहब के लिए। शमसुल आलम साहब एक सर्विसमैन है, खुद ही एक सर्विसमैन है। ये सब करने का उसका कोई जरूरत ही नहीं है। किस लिए कर रहा है? उसका एक ख्वाब है, एम है। और हमारा भी ये झाड़ का एम के साथ हमें भी जोड़ना है। हमारा जिंदगी को थोड़ा तरक्की दे के ऊंचाई तक ले जाने के लिए एक मकसद है, एक सिस्टम है ये पावर लाइफ। और ये पावर लाइफ का हमारा नॉर्थ ईस्ट ने ऑल इंडिया का 2 नंबर आईडी, हमारा गुरु, हमारा मेंटर शमसुल आलम साहब आके हमारा पावर लाइफ का सिस्टम को जितना हो सके शॉर्टली हमें समझा देगा। और अभी मैं सर को मंच पे बुलाना चाहता हूँ, इसलिए सबने सर को थोड़ा स्वागत करना चाहिए। प्लीज लेट्स वेलकम शमसुल आलम साहब को ऑन स्टेज। सर प्लीज वेलकम। लेट हो गया, लेट क्या है? So thank you Diganta sir. सबसे करेंगे सबका स्वागत। Yo, ready to bring the rip back. So, good morning to all. Good morning. Okay. So মই প্ৰথমে সেইকেইজন মানুহক মই স্পেচিয়েলি ধন্যবাদ দিম যিকেইজনে আজি প্ৰথমবাৰ আমাৰ মিটিং চাবলৈ আহিছে। চ' তেওঁলোকৰ কাৰণে ধন্যবাদ দিয়াৰ কাৰণে আমাৰ গোটেইজনে ভালদৰে এটা হাততালি মাৰিব লাগে তেওঁৰ কাৰণে। চ' দ্বিতীয়তে মই সেইকেইজনক ধন্যবাদ দিম যিকেইজনে তেওঁলোকক এনেকুৱা এটা অপৰচুনিটি চাবৰ কাৰণে এই মঞ্চলৈ আমন্ত্ৰিত কৰিছে। চ' সেইসকলৰ কাৰণেও এটা ডাঙৰ হাততালি হ'ব লাগে। চ' আমাৰ হোষ্ট অলৰেডি দিগন্ত ছাৰে কৈয়ে গ'ল। একচুৱেলি মই পাৱাৰ লাইফত আহিছোঁ দিগন্ত ছাৰৰ কথাত।
মানে মই কৈছিলোঁ যে মই আকৌ আৰু কাম নকৰোঁ, চাকৰি আছে, হয়নে নহয়? 40,000 চেলাৰী কম নেকি ছাৰ? 40,000টো চেলাৰী কম নহয় মই ভাবোঁ। তো মই ছাৰক ক'লোঁ যে ছাৰ মই আৰু নকৰোঁ। ছাৰে ক'লে যে নহয়, আমিতো কিবা কৰিব লাগিব, নে আপুনি চাকৰিৰ টকা মোক দিব পাৰিব? মই ক'লোঁ ছাৰ চাকৰিৰ টকাটো দিব নোৱাৰোঁ। নে পাৰিম? নিশ্চয় নোৱাৰোঁ। তো ছাৰে ক'লে নহয় কৰিবই লাগিব, ব'লক চাই আহোঁ, ভাল লাগিলে কৰিম, বেয়া লাগিলে নকৰোঁ। তো তাৰপিছত ছাৰৰ লগত আহি ষ্টাৰ্ট কৰি দিলোঁ, দি কিনে আজিলৈ ধৰক থাৰ্ড গ্ৰেড চাকৰি কৰা ল'ৰা এটাই এখন সৰু সুৰা হ'লেও গাড়ী এখন লৈ কিনে ঘূৰি আছোঁ, হয়নে নহয়? চ' পাৱাৰলেফৰ কাৰণে এটা জোৰদাৰ হাততালি হ'ব লাগে। আচ্ছা, ইয়াততো আমি ভাবোঁ গোটেইবোৰ অসমীয়া মানুহ আছে, অসমীয়াত ক'ব লাগিব নে হিন্দী নে ইংলিছ? অসমীয়া, ঠিক আছে। অসমীয়া সকলোৱে বুজি পাব? অ'কে। চ' আমি কোম্পানীৰ বিষয়ে আলোচনা কৰাৰ আগতে 3টা বস্তু আমি জানি লওঁ আহক। এজন মানুহ সুখী হ'বলৈ হ'লে কি কি লাগে কওকচোন? চাওক, মোৰ লগত কথা পাতিব, নহ'লে মোৰ কথা নলয় মানে আচলতে। টকা আগত নে স্বাস্থ্য আগত লাগিব ছাৰ? এনেকুৱা বহুত মানুহ আছে যাৰ ঢেৰ টকা, কিন্তু সদায় মেডিকেলত যাব লাগে, মেডিকেলৰ এটা চিট বুকিং কৰি থৈছে, নহ'লে নাৰ্ছ এজনী ঘৰত এপইণ্টমেণ্ট দি থৈছে। আছেনে সেনেকুৱা মানুহ? আছেনে নাই? আৰ দে হেপী? তেওঁলোকে সুখী নে? তেনেহ'লে যিবিলাকৰ মানুহৰ হাতত টকা নাই কিন্তু মানুহজনৰ বেমাৰ আজাৰো নাই, মানে কি বুলি কয় ধৰক বেমাৰ আজাৰ আছে, সেইজন মানুহ সুখী হ'ব পাৰিবনে? মানে আপোনাৰ বেমাৰ আজাৰ আছে কিন্তু টকা পইচা নাই, তেতিয়াওতো সুখী হ'ব নোৱাৰে। আল্টিমেটলি আপোনাক কি লাগিব? যিজন মানুহৰ সুস্বাস্থ্যৰ লগতে কিছু ইনকাম উপাৰ্জন কৰাৰ ৰাস্তা থাকে, সেইজনে আটাইতকৈ সুখী পাৰ্চন, হয়নে নহয়? চ' পাৱাৰ লাইফ এনেকুৱা এটা অপৰচুনিটি হয়, এনেকুৱা প্লেটফৰ্ম হয়, যিয়ে আপোনাক স্বাস্থ্যৰ লগতে ইনকাম কৰি দিয়াৰ মানে উপাৰ্জন কৰাৰ কাৰণে এটা এনেকুৱা এটা অপৰচুনিটি আপোনাৰ ওচৰত লৈ আহিছে। সেই বিষয়ে মই আজি অলপ বহলভাৱে আলোচনা কৰিম। চ' আলোচনা কৰাৰ আগতে মই কিছু পূৰ্বপুৰুষসকলৰ বিষয়ে আলোচনা কৰিব যাম। ছাৰ নেক্সট প্লিজ। চ' ইয়াত চাইছেনে কিছু বছৰ আগত মানে আমাৰ যিবিলাক পূৰ্বপুৰুষসকল আছিল, তেওঁলোকৰ স্বাস্থ্য কেনেকুৱা আছিল? স্বাস্থ্য কেনেকুৱা আছিল? ভাল আছিল, খুব হৃষ্টপুষ্ট আছিল, বহুত এনাৰ্জি আছিল, হয়নে নহয়? তেওঁলোকৰ মৃত্যুৰ কালটো চুটি আছিল, মানে কি বেমাৰ আজাৰ হৈছিল, পৰিছিল, মৰিছিল, হয়নে? বা বয়স হৈছিল, পৰিছিল, মানে কি যিমান দিন মানে জীয়াই আছিল, বেমাৰ আজাৰ নোহোৱাকৈ সুস্বাস্থ্যৰ গৰাকী হৈ জীয়াই আছিল, হয়নে? মানে লিভিং পিৰিয়ডটো দীঘল আছিল, মৃত্যু পিৰিয়ডটো চুটি আছিল, হয়নে নহয়? এতিয়া চাওকচোন, আজি যদি আপুনি তুলনা কৰে 30 বছৰলৈকে কিবা কৰি বেমাৰ আজাৰ নোহোৱাকৈ চলিব, তাৰে পিছত বোলে কি লাগিছে? ডায়েবেটিছ লাগিছে, কি লাগিছে বোলে? প্ৰেছাৰ আহিছে, হয়নে? বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে। তাৰমানে আমি মৰি মৰি জীয়াই আছোঁ, হয়নে নহয়? এক কথাত ক'ব গ'লে। চ' নেক্সট প্লিজ ছাৰ। চ' আকৌ মই পূৰ্বপুৰুষসকলৰ দিনৰ লৈ ঘূৰি যাম, তেতিয়া কি কি বেমাৰ আছিল? টিবি হ'লে মানুহে ঘৰত মানে বাচন বৰ্তনে চাইড কৰি থৈছিল নে আগতে? বা মেলেৰিয়া আছিল, যিটো ডিপাৰ্টমেণ্টত মই নিজে চাকৰি কৰি আছোঁ, মেলেৰিয়া। বৰপেটা ডিষ্ট্ৰিক্ট প্ৰথম ডিষ্ট্ৰিক্ট হ'ব গৈ আছে যিখনত মেলেৰিয়া ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা হৈ আছে। একচুৱেলি 2022 চনত ঘোষণা হ'ব, মই ক'ব নালাগিছিলে যদিও কৈ দিলোঁ। হুপিং কাহ, ডিফটেৰিয়া, বসন্ত, স্মল পক্স বা আমি চিকেন পক্স বুলি কওঁ, প্লেগ, ফ্লু, কলেৰা হ'লে গাঁও এখন উঠি গৈছিল নে নাই? মানে কলেৰা মানে কি কওঁ আমি? হাগা হোৱা বুলি কওঁ যিটো, হয়নে? তাৰোপৰি ধৰক ডায়েৰিয়া, এই যিবিলাক আছে এইবিলাক কিন্তু মাইক্ৰ' অৰ্গেনিজিমৰ পৰা হোৱা বেমাৰ, হয়নে? বীজাণুৰ পৰা হোৱা বেমাৰ। এতিয়া আজিৰ তাৰিখত বেমাৰ কি আছে চাওকচোন। ইপিনে অলপ চাব, কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ, হাৰ্টৰ প্ৰব্লেম, কোন মুহূৰ্তত আমাৰ হাৰ্ট ব্লক হৈ যায় গমেই নাপাওঁ, হয়নে? বা আপোনাৰ ধৰক আছে কেঞ্চাৰ, আমি সৰু থাকাতে গম পোৱা নাছিলোঁ কেঞ্চাৰ কি, এতিয়া প্ৰায় মানুহৰে কেঞ্চাৰ আছে। ডায়েবেটিছ আছে, হাইপাৰ টেনশ্যন, মেক্সিমাম মানুহৰ হাইপাৰ টেনশ্যন ইয়াতো আছে, এনেই ডিপ্ৰেশ্যন লৈ ভুগি আছে, হয়নে? তাৰোপৰি ধৰক অষ্টিঅ'পৰ'চিছ, এলজাইমাৰিছ, ষ্ট্ৰক, এজমা,
আপোনাৰ অবেচিটি, যিটো মোৰ প্ৰব্লেম আছিল অবেচিটি, আৰু এৰিথ্ৰাইটিছ, গাৰ বিষৰ কাৰণো প্ৰব্লেম নাই, বাত বিষ, গাৰ বিষ, হয়নে? এইবিলাক কিন্তু কি বেমাৰ চাইছেনে? লাইফষ্টাইল বেমাৰ, দ্য ৱে উই লিভ। আজিৰ তাৰিখত আমি যেনেধৰণে বসবাস কৰি আছোঁ তাৰ ফলত হোৱা আমাৰ মানে দেহৰ কিছু ছাইড ইফেক্ট, হয়নে নহয়? চ' নেক্সট পেজ স্যার পুরানো পেজটো দেখক, ঠিক আছে, নেক্সট পেজ। চ' এতিয়া চাওক, আগৰ মানুহবিলাকৰ যে ইমান স্বাস্থ্য আছিলে, ইমান মানে এনাৰ্জি আছিলে, আগৰ মানুহবিলাকে কি আছিল, ইয়াৰ পৰা বহুত দূৰলৈকে ভাৰ বান্ধি লৈ যাব পৰা কেপাচিটি আছিল, সেইটো দৈৰ ভাৰ। আজিৰ তাৰিখত আছেনে 1 কিলোমিটাৰ দৈৰ ভাৰ নিব পৰা? নাই। কিয় নাই? যদি লক্ষ্য কৰে তো আগৰ মানুহবিলাকে যিবিলাক খাদ্য খানা খাইছিলে মেক্সিমাম হাৰ্বেল খানা, কোনো ধৰণৰ ভেজাল নাছিল, আৰু সেই খানাটোৱে এজ এ মেডিচিন হিচাপে কাম কৰিছিল। আৰু আজিৰ তাৰিখত আমি যিটো খাদ্য খানা খাই আছোঁ মেইনলি আমি জাংক ফুডত বেছি ইণ্টাৰেষ্টেড হয়নে নহয়? জাংক ফুডৰ পৰা, ভাজা পোৰা বস্তুৰ পৰা, বা ধৰক আপোনাৰ পিজ্জা, এনেকুৱা ধৰণৰ খাদ্য খানা আমি গ্ৰহণ কৰোঁ, য'ত ভিটামিন মিনাৰেলছ বহুত বস্তু কম থাকে, প্লাছ পেষ্টিচাইডেৰে ভৰা খাদ্য খানা খাই আছোঁ। আল্টিমেটলি ক'ব গ'লে শ্ল' পয়জন আমি খাই আছোঁ, হয়নে? খোৱাৰ কাৰণে এই যে মই কৈছিলোঁ লাইফষ্টাইল বেমাৰবিলাক দেখা দিছে, তাৰে কাৰণে দেখা দিছে, কাৰণ আমাৰ লাগাতকৈ বহুত বেছি জাংক ফুড হৈছে, ফলত আমাৰ ভিটামিনখিনি বহুত কম পৰিমাণে আমি পাই আছোঁ। ভিটামিন যেতিয়া আপোনাৰ তাত, ভিটামিন মিনাৰেল যেতিয়া আপোনাৰ সুচাৰুৰূপে নপৰে, তেতিয়া আপোনাৰ লাইফষ্টাইল প্ৰব্লেমবিলাক দেখা দিয়ে। কাৰোবাৰ নাৰ্ভৰ প্ৰব্লেম দেখা দিব, কাৰোবাৰ ডায়েবেটিছৰ প্ৰব্লেম দেখা দিব, কাৰোবাৰ প্ৰেছাৰৰ প্ৰব্লেম দেখা দিব, বা কাৰোবাৰ স্কিনৰ প্ৰব্লেম দেখা দিব। চ' নেক্সট পেজ। চ' এতিয়া ৰাইট টাইম হৈছে আপোনাৰ স্বাস্থ্যৰ কাৰণে কিছু ইনভেষ্ট কৰাৰ, হয়নে নহয়? চাওক, আপোনাৰ স্বাস্থ্য অলপ, মই যোৱাকালি এটা ভিডিঅ' চাইছিলোঁ, ভিডিঅ'ত কোৱা হৈছিলে 60 crore টকা খৰচ হৈছে অলৰেডি এজন মানুহৰ বডিটো বনোৱাৰ কাৰণে, য'ত ব্লাড, লিভাৰ, কিডনী আৰু আপোনাৰ এই 4টা বস্তু বনাব পৰা নাই। সেইখিনি নবনাকৈ 60 crore ৰুপিজ খৰচ হৈছে হিউমেন বডিটোত, আৰু আমি সেই বডিটোক মানে কোনো ধৰণৰ মানে শুশ্ৰূষা নকৰাকৈ এনাই এৰি দি আছোঁ, হয়নে নহয়? চ' ইফ ইউ ডোণ্ট ইনভেষ্ট ইন ইয়ৰ হেল্থ টুডে, আজি যদি আপোনাৰ স্বাস্থ্যৰ কাৰণে যতন নলয়, আজি যদি আপোনাৰ স্বাস্থ্যৰ কাৰণে আপুনি কিছু ইনভেষ্ট নকৰে, তেনেহ'লে অহা দিনত হয়তো আপুনিও আপোনাৰ মানে প্ৰত্যেক মাহে মাহে কোনোবা এখন মেডিকেলত আপুনি ৰেজিষ্টাৰ কৰিব লগা হ'ব পাৰে, প্ৰত্যেক মাহে মাহে চেকআপত যাব লগা হ'ব পাৰে, হয়নে নহয়? চ' তাৰ কাৰণে কি কৰিব লাগিব, আমাৰ কোম্পানীয়ে, নেক্সট পেজ স্যাৰ, কোম্পানী বেছি নহয় মাত্ৰ 5টা হাৰ্বেল প্ৰডাক্ট এতিয়ালৈকে লঞ্চ কৰিছে। তাৰ প্ৰথম প্ৰডাক্ট হৈছে প্ৰচিল, যিয়ে আপোনাৰ চেলটো আকৌ ৰিজেনেৰেট কৰি দিব। প্ৰটেক্ট, যিয়ে আপোনাক যিকোনো বেমাৰৰ পৰা সুৰক্ষা দিব। প্ৰডিটক্স, যিয়ে আপোনাৰ দেহৰ ভিতৰৰ যিবিলাক বেয়া বস্তু, যাৰ কাৰণে কাৰোবাৰ কিডনী পাথৰ হয়, সেইটো চাফ কৰি দিব। প্ৰলেডি, লেডিছসকলৰ স্পেচিয়েল হয়, আৰু প্ৰফিট, মতা মানুহৰ স্পেচিয়েল হয়। আহক আমি ইয়াৰ বিষয়ে ডিটেইলছ মানে খবৰ লওঁ। প্ৰথমটো আহিল আপোনাৰ প্ৰডিটক্স। ইতিমধ্যে আমাৰ ওচৰে পাজৰে বহুত মানুহৰ এই প্ৰডাক্টটো খোৱাৰ পিছত কিডনী পাথৰ কিন্তু ওলাই গৈছেনে? চ' ইয়ে কি কৰে, আপোনাৰ কিডনী, লিভাৰ, ব্লাড, ইণ্টেষ্টাইনৰ যিমান বেয়া বস্তু আছে, এই বেয়া বস্তু যেনে ইউৰিক এচিড, ইউৰিয়া, ছডিয়াম, পটাছিয়ামখিনি গোটেই বাহিৰ কৰি দিব। আচ্ছা, এই মানে প্ৰডিটক্স খোৱাৰ আগতে মই এটা কথা কওঁ, আপোনাৰ কাপোৰ লেতেৰা হৈছে চাবোনেৰে ধুই দিছে, গা লেতেৰা হৈছে চাবোনেৰে ধুইছে, হয়নে নহয়? সকলোৱে ধুইছোঁ আমি। বা আপোনাৰ বাইকখন ছাৰ্ভিচিং, টাইম টু টাইম ছাৰ্ভিচিং কৰি আছে, পেট্ৰলত বাহিৰে ডিজেলো ভৰা নাই আপোনাৰ বাইকখনত, হয়নে? কিন্তু আমাৰ দেহাটোত আমি মাছ, মঙহে, খানাই, মদ, বিড়ি, চাদা, পাণ তামোল কি যে খোৱা নাই, তাৰে পিছত আমাৰ ভিতৰটো আমি চাফা কৰিছোঁ নেকি? নিশ্চয় কৰা নাই। তো সেই চাফা কৰিবৰ কাৰণে আমাৰ এই প্ৰডাক্টটো কিন্তু উত্তম হয়, যিয়ে প্ৰথমে কৈছোঁ কিডনী, লিভাৰ, ব্লাড, ইণ্টেষ্টাইন চাফা কৰি দিয়ে। দ্বিতীয়তে আপোনাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমটো আপোনাৰ মানে ঠিক কৰি দিয়ে। তৃতীয়তে আপোনাৰ কি কৰিব, আপোনাৰ যিটো কলন আছে, কলনটোও চাফা কৰি দিয়ে। আৰু এই গোটেইখিনি কাম কেতিয়াৰ পৰা লক্ষ্য কৰিব, প্ৰথম 8 ঘণ্টাত আপোনাৰ ৰিজাল্ট আহিব। শৌচ পেচাব অলপ বেছি হয়। অলপতে পৰহিনে কাৰোবাৰ এজনক দিছিলোঁ, তেওঁ কৈছে, কোনোবা মাষ্টৰ এজনৰ ছোৱালী এজনক দিছিলে, কনষ্টিপেশ্যনৰ প্ৰব্লেম আছিল, সেইটো ক্লিয়াৰ হ'ল। আমাৰ
ৰূপ ছাৰে দিছে অলৰেডি 3টা কাৰোবাৰ কিডনি পাথৰ আছিল এইটো ওলাই গৈছে ইউটিউবত আপোনালোকে ভিডিঅ' পাব ইয়াৰে ওচৰৰ মানুহবিলাকৰে পাব স্যাৰ নেক্সট প্ৰডাক্ট সো দ্বিতীয়টো হৈছে যিয়ে আপোনাক প্ৰত্যেক বেমাৰৰ পৰা বচাই ৰাখিব কেনেকৈ বচাই ৰাখিব ইয়ে আপোনাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰি দিব ঠিক আছে ইমিউন সিস্টেমটো কি হয় আমাক সকলোকে ঐশ্বৰিক শক্তি এটা প্ৰদান কৰিছে যিটো শক্তিৰ নাম হৈছে ইমিউন সিস্টেম যিটো ইমিউন সিস্টেমে আপোনাৰ ওচৰত যিকোনো ভাইৰেল যিকোনো বেমাৰ আহিলে প্ৰথমে ইয়ে বাধা দিয়ে আপোনাৰ দেহাটোত যাতে এটাক কৰিব নোৱাৰে সেই ইমিউন সিস্টেমটো বাধা দিয়ে এতিয়া খাদ্যৰ ফলতে হওক বা আপোনাৰ টেনচন ডিপ্ৰেছনতে হওক সেই ইমিউন সিস্টেমটো দুৰ্বল হৈ যায় যাৰ ফলত যিবিলাকৰ দুৰ্বল হৈছে যাৰ মানে কোভিড-19 ধৰিছে বা আপোনাৰ ধৰক সোয়াইন ফ্লু এনেকুৱা বিভিন্ন ধৰণৰ বেমাৰে লাই পাইছে যদি আপোনাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং হয় তেনেহ'লে সেনেকুৱা ধৰণৰ বেমাৰে আপোনাক তৎক্ষণাত চুব নোৱাৰে তাৰোপৰি ইয়ে আপোনাৰ কি কৰে দ্বিতীয়টো আপোনাৰ এনি গেষ্ট্ৰ ইণ্টেষ্টাইনেল ট্ৰেক্টৰ কাম কৰিব কাৰোবাৰ পেটৰ বিষ পেট ফুলা বমি বমি ভাৱ অহা টেঙা উগাৰ অহা গেষ্ট্ৰিক আলচাৰ মেলেনিয়াৰ কাম কৰি দিব তাৰোপৰি কেঞ্চাৰৰ নেচাৰেল থেৰাপি হিচাপে কাম কৰে চাওক আগতে আমাৰ কি আছিল বহুত প্ৰডাক্ট আছিল কি কৈছিল এইটো খালে আপোনাৰ কেঞ্চাৰ নহয় তো আমাৰ এই প্ৰডাক্টটো কি কৈছে যদি কাৰোবাৰ কেঞ্চাৰ হৈছেও সেইটোত নেচাৰেল থেৰাপি হিচাপে কাম কৰিব যেনে ধৰক কেমোথেৰাপি শুনিছে আপোনালোকে তো এজন কেঞ্চাৰ পেচেণ্টক আমি কেতিয়া ধৰোঁ নৰ্মেলি ফাৰ্ষ্ট ষ্টেজত ধৰক আপোনাৰ টেমুনা এটা হৈছে 2-4জনক কৈছে সমাপ্তি মেডিকেলতো নাযায় বন্ধ হ'ব নেকি অলপমান ঘাঁ হৈছে দোকানৰ পৰা বা আপোনাৰ ফাৰ্মাচীৰ পৰা মলম আনিছে তাতকৈ অলপ বেছি হৈছে তেতিয়াই মেডিকেলত গৈছে তাৰপিছত বায়োপসি কৰি গম পালে যে আপোনাৰ কিমান ষ্টেজত কেঞ্চাৰ ওচৰ ধৰা পৰে কাৰোবাৰ ফাৰ্ষ্ট ষ্টেজত কেঞ্চাৰ ধৰা নপৰে কিয়নো আমি সেইখিনি সময়ত গুৰুত্বই নলওঁ স্বাস্থ্যৰ হয়নে নহয় মেক্সিমাম ধৰা পৰে 3rd বা 4th ষ্টেজত তো এতিয়া যদি আপুনি এই প্ৰডাক্টটো খাইছে তেনেহ'লে যদি আপোনাৰ বাঢ়াৰ চান্সো আছিল ফাৰ্ষ্ট ষ্টেজ বা 2nd ষ্টেজতে আছিল তাৰ পৰা বাঢ়ি নাযায় কাৰণ এইটো থেৰাপি হিচাপে কাম কৰে তাৰোপৰি আপোনাৰ স্কিনৰ কাম কৰি দিব আৰু আমাৰ স্পেচিয়েলি ইণ্ডিয়াৰ গাঁৱলীয়া মানুহৰ পেটত এটা পেলু থাকে এইচ পাইলাৰি ফেক্টৰী বুলি কওঁ আমি যাক আমি চেপেটা কৃমি বুলি কয় নেকি অসমীয়াত তো সেই চেপেটা কৃমিৰ ফলত মেক্সিমাম পেটৰ লগত আমাৰ খাদ্য নলীৰ লগত কেঞ্চাৰ যিটো হয় মানে লগত যিটো কেঞ্চাৰ হয় সেই কেঞ্চাৰৰ মূল বাহকটো হৈছে এইচ পাইলাৰি সেই এইচ পাইলাৰি ইনফেকশ্যনটো কিন্তু আমাৰ এই প্ৰত্যেকতে ধ্বংস কৰিব পাৰে তাৰোপৰি এই প্ৰডাক্টটোৱে ধৰক কাৰোবাৰ নাৰ্ভৰ প্ৰব্লেম আছে কাৰোবাৰ ডায়েবেটিছৰ প্ৰব্লেম আছে চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰি দিব এজমাৰ প্ৰব্লেমৰ কাৰণে ভাল এনেকুৱা বিভিন্ন ধৰণৰ কামত এই প্ৰডাক্টটোৱে ব্যৱহাৰ হ'ব নেক্সট প্ৰডাক্ট স্যাৰ প্ৰফিট আমাৰ কি হয় মতা মানুহৰ 30 বছৰলৈকে আপোনাৰ খেলাৰ প্ৰতি নিচা কামৰ প্ৰতি নিচা বা ভাগৰ নালাগে হয়নে নহয় 30 লৈকে থাকে আমাৰ 30ৰ পিছত কি হয় আমাৰ একচুৱেলি এটা হৰমন থাকে টেষ্টষ্টেৰন হৰমন বুলি কওঁ সেই হৰমনটো কমি যোৱাৰ লগে লগে আপোনাৰ খেলাৰ প্ৰতি মনোযোগ কমি যাব আপোনাৰ কামৰ প্ৰতি মানে হেৰি হ'ব অলপ খোজ কাঢ়িলে আপোনাৰ খুব ভাগৰ লাগিব তাৰোপৰি আপোনাৰ প্ৰেছাৰ বাঢ়ি আহিব বা আপোনাৰ ধৰক পুৰুষত্বটো কমি যাব আৰম্ভ কৰে তো সেই পুৰুষত্বটো বঢ়াব লগা হ'লে আপোনাৰ সেই যিটো আমাৰ হৰমন আছে টেষ্টষ্টেৰন হৰমন সেই হৰমনটো বঢ়াব লাগিব বঢ়াব কেনেকৈ আমাৰ ইয়াত মালয়েছিয়ান জিংচেঙেৰে তৈয়াৰী এই প্ৰডাক্টটোৱে আপোনাৰ সেই টেষ্টষ্টেৰন লেভেলটো বঢ়াই দিয়াৰ লগে লগে ধৰক আপোনাৰ অবেচিটিৰ প্ৰব্লেম আছে বহুত বেছি শকত হৈ গৈছে সেই শকতটো আপোনাক কিনাই কিনে উইদাউট জিম আপোনাৰ চৰ্বিটো কনভাৰ্ট কৰি মাচুললৈ কনভাৰ্ট কৰি দিব তাৰোপৰি আপোনাৰ পুৰুষত্বটো আপোনাৰ পুৰুষত্বটো আকৌ ঘূৰাই আনিব লগতে আপোনাৰ যিটো হাওফাৰ যিটো ভাগৰ লাগি আছে সেই ভাগৰ আজৰটো কমাই দিব আপোনাৰ অৰ্থপৰচি যিটো বাত বিষ আহে মতা মানুহৰ এই বাত বিষৰ ক্ষেত্ৰত কাম দিয়ে কাৰোবাৰ বীজ পাতল কম এনেকুৱা ধৰণৰ প্ৰব্লেম থাকে যাৰ কাৰণে কি সন্তান নহয় আজিৰ তাৰিখত এই প্ৰব্লেমটো মতা মানুহৰ 70% মতা মানুহৰ দেহত আছে মানে 100% যিখিনি আপোনাৰ নিসন্তান হৈ আছে তাৰে 70% কিন্তু মতা মানুহৰ প্ৰব্লেম এইটোৱে বীজ পাতল বা কম থাকে বা কিছুমানৰ ইৰেক্টাইল ডিসইনফেকশনৰ থাকে সেই ইৰেক্টাইল ডিসইনফেকশনৰো কাম কৰি দিয়ে তাৰোপৰি মতা মানুহ কিছুমানে খুব ডিপ্ৰেছনত গুচি যায় নহয় আনকি সুইচাইড পৰ্যন্ত কৰি দিয়ে হয়নে কিছুমানে ডিপ্ৰেছনৰ কিজানি ট্ৰিটমেণ্টও লৈ আছে তো এই প্ৰডাক্টটোৱে আপোনাৰ ডিপ্ৰেছন 3-4 দিনৰ ভিতৰতে গায়ব কৰি দিব যেনেকৈ দুচিন্তা নাথাকক ঠিক আছে নেক্সট প্ৰডাক্ট স্যাৰ আচ্ছা ওপৰত সো নেক্সট হল প্ৰলেডি মতা মানুহৰ যেনেকুৱা টেষ্টষ্টেৰন হৰমন মাইকী মানুহৰ এষ্ট্ৰজেন হৰমন
মাইকী মানুহজনক আপুনি লক্ষ্য কৰিলে গম পাব, যিজন মাইকী মানুহৰ চুলি সৰা পকা আৰম্ভ হৈছে কম বয়সতে, যিজন মাইকী মানুহ বহুত বেছি মতা হৈ গৈছে, যিজন মাইকী মানুহৰ মাহেকীয়া ইৰেগুলাৰ হৈছে, বা যিজন মাইকী মানুহৰ দাগ হালমইনা বেছি আহিছে বা কনষ্টিপেশ্যন শৌচ কচাৰ প্ৰব্লেম হৈছে, গম পাব সেইজন মানুহৰ মাইকী মানুহৰ এষ্ট্ৰজেন হৰমনৰ প্ৰব্লেম আছে, বেলেঞ্চ হোৱা নাই। তো সেই এষ্ট্ৰজেন হৰমনটো বেলেঞ্চ কৰাৰ কাৰণে আমাৰ প্ৰলেডি কিন্তু বেষ্ট হয়। ইয়ে কি কৰে, এজন মাইকী মানুহৰ অল গাইনলজিকেল প্ৰব্লেম সলভ কৰে, কৰাৰ উপৰি আপোনাৰ হেয়াৰ স্কিন আৰু নেইলটো ৰিভিটেলাইজ কৰি দিয়ে। অকল মানে যে গাইনলজিৰ প্ৰব্লেমে সলভ কৰিব তেনেকুৱা নহয়, দেখাত ধুনীয়া হোৱাটো সহায় কৰি দিয়ে, তেওঁৰ স্কিনটো উজ্জ্বলতাটো বৃদ্ধি কৰি দিয়ে। আমাৰ ওচৰে পাজৰে আপোনাৰ বহুত এনেকুৱা মাইকী আছে যিয়ে আমাৰ প্ৰলেডি খাইছে, অলৰেডি ৰিজাল্ট পাইছে, তেওঁলোকৰ পৰা আপোনালোকে সুধি ল'ব। স্পেচিয়েলি আপোনাৰ যিটো বাৰ্ড কেনেল আছে মাইকী মানুহৰ, বাৰ্ড কেনেলৰ প্ৰব্লেমৰ কাৰণে বহুতৰ বাচ্চা নহয়, সেই বাৰ্ড কেনেলটো এই প্ৰডাক্টটোৱে ঠিক কৰি দিব পাৰে। অলৰেডি এই প্ৰডাক্টৰ ৰিজাল্ট আমাৰ নগাঁৱত মে বি 20-22 দিন হ'ল, অলৰেডি সন্তান এটা জন্ম হৈছে। নেক্সট বিহাৰত 2 মাহ পিছত ডেলিভাৰী ডেট আছে। আৰু আটাইতকৈ ডাঙৰ খবৰটো হৈছে মোৰ ঘৰত 3 নম্বৰ ভাইটিটোৰ আজি এমাহ আগত এই ভাল খবৰটো মোক দিছে। তো সেইটো হ'ল মোৰ নিজৰ ঘৰতে এক্সপেৰিমেণ্ট কৰা। মানে একচুৱেলি মই গম পোৱা নাছিলোঁ, মোক সেইদিনা মোৰ মিছেছে কৈছিলে আজি 1.5 মাহ 2 মাহ আগত, 2 মাহ 2.5 মাহ আগত। মই ক'লোঁ ঠিক আছে, খালে হ'ল। তো যিয়ে নহওক ৰিজাল্ট আহিল বহুত কম সময়ৰ ভিতৰতে, হয়তো মাইনৰ প্ৰব্লেম আছে। তো আপোনালোকে ইউজ কৰিব পাৰে। ছাৰ নেক্সট প্ৰডাক্ট চ' প্ৰচিল হ'ল যিয়ে আপোনাৰ প্ৰতিটো কোষ মানে চেল, যেনে ধৰক এই ঘৰটো কিহেৰে গঠিত, সৰু সৰু ইটাৰে গঠিত হয়নে? যেনেকুৱা এই ঘৰটো সৰু সৰু ইটাৰে গঠিত, আমাৰ মানৱ দেহটো সৰু সৰু কোষ চেলেৰে গঠিত। সেই চেলটো ডেমেজ হ'লে কি হয়, আপোনাৰ ভিতৰৰ অংগ প্ৰত্যংগবিলাক মানে দুৰ্বল হৈ যায় বা কিছুমান অংগ প্ৰত্যংগবিলাকে কাম নকৰা হয়। সেই মানে চেলটো শক্তিশালী কৰিবৰ কাৰণে এটাই বস্তু আছে, সেইটোৱে হৈছে প্ৰচিল মানে ষ্টেম চেল, আৰু ষ্টেম চেলেৰে তৈয়াৰী প্ৰচিল। আৰু ৱৰ্ল্ডৰ বিখ্যাত ষ্টেম চেলটো কিন্তু মালয়েছিয়ান ষ্টেম চেল, যিটো এইটোৱে হয়। এইটোৰ কাৰণে বহুত মানুহ পাগল। ইণ্ডিয়াত যিটোৱে মানে এতিয়াও হয়তো আমাৰ হাতত আহি পৰা নাই, মোটামুটি 4-5 দিনৰ ভিতৰত পাম। আজি মালটো কালি পঠাব, কালি সোমবাৰ, অহাকালি যেতিয়া ডিলিভাৰীমান হ'ব 1 সপ্তাহৰ ভিতৰত পাম। কিন্তু এই প্ৰডাক্টে অলৰেডি মাৰ্কেট দখল কৰিয়ে দিছে, কাৰণ বিহাৰত আমি টেষ্টিমনি পঠাইছিলোঁ, অলৰেডি ৰিজাল্ট পাইছে। ঠিক আছে, ইয়ে আপোনাক কি কৰিব, যিজন মানুহৰ ব্লাড চুগাৰ আছে, যিজনে ইনচুলিন লৈ আছে, এমাহৰ ভিতৰত ইনচুলিন বন্ধ কৰিব পৰা কেপাচিটি কৰি দিব এই প্ৰডাক্টটোৱে। যি আপোনাৰ বেয়া যিটো কলেষ্ট্ৰল আছে, কলেষ্ট্ৰলটো দূৰ কৰি দিব, ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত সহায় কৰিব, প্লাছ আপোনাৰ জইণ্ট পেইন, হাৰ্ডিৰ প্ৰব্লেম আছে, স্কিনৰ প্ৰব্লেম, যি এনেকুৱা ধৰণৰ ঘাঁ নাথাকক গোটেইখিনি ঠিক কৰি দিব। ঠিক আছে ছাৰ, নেক্সট ছাৰ। চ' আমাৰ এই 4টা প্ৰডাক্ট -40 ডিগ্ৰী চেলচিয়াছ ড্ৰাই মেথডত তৈয়াৰ কৰা হৈছে। কাৰণ চাওক, কোনোবা সুধিব পাৰে যে -40 ডিগ্ৰী মানে এনে 0 ডিগ্ৰীতে আমাৰ বৰফ হয়, -40 ডিগ্ৰীত কিয় কৰিলে? কাৰণ ইয়াৰ যিটো ভিটামিন মিনাৰেলছ আছে, অলপমান মানে হাৰ্বেল প্ৰডাক্টৰ অলপমান হিট পালে তাৰ ভিটামিন মিনাৰেলছটো ভাঙি যায়, গঠন যিটো আছে গঠনটো ভাঙি যায়, ভাঙি গ'লে ৰিজাল্টটো কম পায়। আপোনালোকে লক্ষ্য কৰিব, এনেও ধৰক যিবিলাক মেডিচিন থাকে, মেডিচিনৰ এটা বেটছৰ 40% ৰিজাল্ট থাকে, যদি 60% ৰিজাল্ট নাথাকে, তাৰ কাৰণে আচলতে কিছুমান মানে মলিকুল ভাঙি গ'লে ৰিজাল্ট নাপায়। তো এই আমাৰ বস্তুখিনি -40 ডিগ্ৰী চেলচিয়াছ ড্ৰাই মেথডত বনাইছে, প্ৰথম কথা। দ্বিতীয়টো হ'ল এই প্ৰডাক্টখিনি, এই ফুড ছাপ্লিমেণ্টখিনি ডাষ্ট ফৰ্মেটত আছে। আমাৰ মেডিকেল ছায়েন্সৰ মতে মেক্সিমাম ৰিজাল্ট থকা প্ৰডাক্টটোৱে হৈছে ইনজেকশ্যন, বেজি, তাৰে পিছতে হৈছে ডাষ্ট ফৰ্মেট বা ORS। তো আমাৰতো ORS আছে। ঠিক আছে, নেক্সট। চ' এইটো আমাৰ মিক্সিং এণ্ড ফিলিং হয়। আমাৰ ইন হাউচ ৰিচাৰ্চ লেবৰেটৰী, কোম্পানীৰ নিজা ৰিচাৰ্চ লেবৰেটৰী আছে। নেক্সট। চ' কোম্পানীৰ অলৰেডি ইয়াত আপোনাৰ 15খন চাৰ্টিফিকেট আছে। ইয়াৰ উপৰিও ফাচাই আমাৰ আৰু নতুনকৈ বৰ্তমান 31 কাণ্ট্ৰিত গৈছে, মানে 31 চাৰ্টিফিকেট আহিছে আকৌ প্ৰডাক্টৰ ওপৰত। মানে যিখন দেশত যায় সেইখনৰে ফুডৰ মানে যিখন আমাৰ ফুড ছাপ্লাইৰ মানে চাৰ্টিফিকেট আছে, যেনে ইণ্ডিয়ান ফাচাই আছে, প্ৰত্যেকখন দেশৰে লোৱা আছে। আৰু স্পেচিয়েলি আপোনাৰ ধৰক 100% অৰ্গেনিক, FDA, আপোনাৰ গ্লুটেন ফ্ৰী, কোচাৰ, এইবিলাক চাৰ্টিফিকেট আছে, হালাল চাৰ্টিফিকেট, CGMP। তো এই প্ৰডাক্টৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই। অলৰেডি আমাৰ ইয়াত 1 বছৰ হৈ গ'ল, যিবিলাকে খাইছে তেওঁলোকে গম পাব
এতিয়ালৈকে ছিংগুল ৰিপৰ্ট এটাও আমি পোৱা নাই, যিহেতু মেডিচিন নহয়, ফুড ছাপ্লিমেণ্ট হয়। ছাৰ নেক্সট। চ' এই প্ৰডাক্টবিলাক বনাইছে একচুৱেলি কি হয়, এলজেক M7 BSD নামৰ এটা মানে মেনুফেকচাৰিং ইউনিটে, যিটো ইউনিটে এটা কোম্পানীৰ জন্ম দিছে, মানে যিটো ইউনিটে এটা ছিষ্টেমৰ জন্ম দিছে, সেইটোৱে হৈছে পাৱাৰ লাইফ, যিটো পাৱাৰ লাইফৰ মেইন লক্ষ্য হৈছে সৰু বাচ্চাৰ পৰা বুঢ়ালৈকে স্বাস্থ্যৰ যতন ধৰা এনেকুৱা বিভিন্ন ধৰণৰ প্ৰডাক্টৰ জৰিয়তে। নেক্সট। চ' এলজেক M7 যিটো মেনুফেকচাৰিং ইউনিট, যিটো কোম্পানীৰ জন্ম মালয়েছিয়াত, সেই কোম্পানীটোৰ জন্ম হৈছিলে 1999ত, প্লাছ সেই কোম্পানীটোৱে 2018 চনত 8খন দেশক লৈ কিনে এটা মাৰ্কেটিং উইঙৰ জন্ম দিছে, সেইটো মাৰ্কেটিং উইঙে হৈছে পাৱাৰ লাইফ গ্ল'বেল হেল্থ চেনেল। নেক্সট। চ' আপুনি লক্ষ্য কৰিব পাৱাৰ লাইফ ফেক্টৰী ক'ত আছে, আপোনাৰ ব্লু কালাৰ আছে আপোনাৰ মালয়েছিয়া, পাৱাৰ লাইফ হেডকোৱাৰ্টাৰ মালয়েছিয়া এণ্ড ইউনাইটেড কিংডম লণ্ডন। আপোনাৰ যিবিলাকৰ ID আছে তেওঁলোকে খুলি চাব, লণ্ডনৰ পৰা অপাৰেট হয়। ৰিজনেল অফিচ আছে আপোনাৰ বিভিন্ন আছে, আৰু লগতে আমাৰ ইণ্ডিয়া আছে, কাউণ্ট্ৰি অফিচ ইণ্ডিয়াতো আছে, কামিং চুন আপকামিং আপোনাৰ নিউজিলেণ্ড আছে, অষ্ট্ৰেলিয়া আছে, ফিলিপাইনছ আছে। নেক্সট পেজ। আমাৰ কোম্পানীৰ ডাইৰেক্টৰ পাউল বেকাৰ গ্লোবেল ষ্ট্ৰেটেজি ডাইৰেক্টৰ হয়, হি ইজ ফ্ৰম লণ্ডন। জেকি চং গ্লোবেল অপাৰেশ্যন ডিৰেক্টৰ মালয়েছিয়া, চানচি সাইণ্টিষ্টো হয়, গ্লোবেল প্ৰডাকশ্যন ডাইৰেক্টৰ, লগতে এলজেক M7ৰ ডাইৰেক্টৰ হয়। মাইকেল লি গ্লোবেল চেলছ ডাইৰেক্টৰ, যিজনৰ লগত আমাৰ কিছুমানে অলৰেডি জুম মিটিঙত কথা পাতিছে, আমাৰ দিগন্ত ছাৰক কথা পাতিছিল। নেক্সট। চ' এয়া আমাৰ কিছুমান আমাৰ গুৱাহাটীত অফিচ ইনগ্ৰেশ্যন হৈছিল, এইটো মানে আমাৰ তাৰ ফটো হয়। বৰ্তমান কোম্পানী আমাৰ ইণ্ডিয়ান যিজন ডাইৰেক্টৰ আছে ডক্টৰ তন্ময় মিত্ৰ ছাৰ, এইটো আমাৰ প্ৰথম মিটিং হৈছিলে বগৰীহাটীত। আমাৰ কোম্পানী ওৱান অফ ডাইৰেক্টৰ আছে লোহি ছাৰ, বিজু লোহি ছাৰ, আৰু তাত আমাৰ আছে আমাৰ জৈনালুদ্দিন মণ্ডল, মোৰ মেণ্টৰ, মোৰ গুৰু হয়। চ' এতিয়া কথা হ'ল আপোনালোকৰ স্বাস্থ্যৰ 100% গেৰাণ্টি পাৱাৰ লাইফে লৈ আছে, কাৰণ এতিয়ালৈকে যিমান প্ৰডাক্ট গৈছে প্ৰত্যেকজনৰ 100% আমি ৰিজাল্ট পাইছোঁ। এতিয়া আপোনালোকৰ এনেকুৱা এটা অপৰচুনিটি আছে, যিটো অপৰচুনিটিৰ দ্বাৰাই আপোনাৰ প্ৰতিটো সপোন পূৰণ হ'ব পাৰে। জানিব বিচাৰেনে? Yes, sir. Are you ready? Yes, sir. Are you excited? Yes, sir. তো মই আগবাঢ়িব পাৰোঁ? Yes, sir. বৰ হৈছে নেকি? No, sir. লাগি আছে, আৰু মই কিন্তু ইমান চিৰিয়াছলি কথা পতা নাই। বৰ নহ'ব, বৰ হ'লে মোক জনাব। চ' মই ষ্টাৰ্ট কৰোঁ। চাওক, এইটো যিহেতু সকলোৰে ইনকাম, সকলোৰে কেৰিয়াৰৰ কথা, এতিয়াও যদি কাৰোবাৰ মোবাইল চাইলেণ্ট নাই, চাইলেণ্ট মুড কৰক। বেছি নহয়, মানে কেৰিয়াৰ প্লেনটো মই 10-15 মিনিটত শেষ কৰি দিম, কাৰণ ইয়ে কাৰোবাক ক্ৰ'ৰপতি বনাব। আপোনাৰ ওচৰৰ মানুহজন যাতে মানে ক্ৰ'ৰপতি হোৱাৰ পৰা বাধা নাপায়, কমচে কম মোবাইলটো চাইলেণ্ট কৰক, আৰু এইখিনিতে সময় লৰচৰ নকৰিব। চ' প্লিজ মই ষ্টাৰ্ট কৰিব পাৰোঁ? চ' আমাৰ কোম্পানী এটা ক্লেপ শিকাইছিলে, অলপ ক্লেপটো মাৰি দিওঁ নে কি কয়? মই দেখাই দিছোঁ। 1 2 1 2 3 1 2 1 2 3 ষ্টাৰ্ট। পিছৰখিনি এতিয়াও বহুতে মাৰা নাই ছাৰ, মাৰক। অ'কে, থেংক ইউ। আচ্ছা, এই তালিটোৰ দ্বাৰা কি কাম হয় কওকচোন? এনাৰ্জি পাইছেনে? এনাৰ্জি পাইছেনে? মানে ৰিফ্ৰেছমেণ্ট এটা আহিছে, ষ্টাৰ্ট কৰিব পাৰোঁ। ঠিক আছে ছাৰ, নেক্সট পেজ। চ' আমি চাওক, মই চাকৰি কৰোঁ, আপোনাক অলৰেডি কৈছোঁ 40,000 চেলাৰী পাওঁ। তাৰপিছতো মই এই কোম্পানীত কাম কৰি আছোঁ, মই 100% দি আছোঁ। কিন্তু চাকৰি কৰাৰ পিছত কিয় মই আহিছোঁ, তাৰ বিষয়ে অলপ আলোচনা কৰিম। আপোনালোকে এখন কিতাপ আছিলে ৰিচ ডেড প'ৰ ডেড, কোনোবাই পঢ়িছে নেকি? ইকনমিক্সৰ ষ্টুডেণ্ট থাকিলে কোনোবাই পঢ়িব পাৰে, কিন্তু অলপ টেকনিকেল পইণ্ট। ৰিচ ডেড প'ৰ ডেড আমাৰ ৰবাৰ্ট টি কিয়ছেকি বহুত ডাঙৰ ইকনমিষ্ট হয়, তেওঁ লিখিছিলে। ঠিক আছে, যদি পঢ়া নাই মই আলোচনা কৰি দি আছোঁ ছাৰ, প্লিজ। চ' ৰিচ ডেড প'ৰ ডেড মানে তেওঁ কিতাপখনত লিখিছিলে, প্ৰথম কথা হ'ল আমি গৰীব হৈ জন্ম লোৱাটো পাপ নহয়, কিন্তু
গৰীব হৈ মৃত্যুবৰণ কৰাটো কিন্তু বহুত ডাঙৰ পাপ, কাৰণ আপুনি একোৱে কৰা নাই, হয়নে নহয়? প্ৰত্যেকজনকে ঈশ্বৰে দুখন হাত দুখন ভৰি দিছে, নাক এটা, চকু দুটা, সকলোকে একে বস্তু দিছে। তাৰে ভিতৰত কোনোবাই ক্ৰৰপতি হৈছে কষ্ট কৰি, কোনোবাই ৰৌৰপতি হৈছে, হয়নে নহয়? মানে ইয়াত যিটো অপৰচুনিটি মই আজি আপোনালোকক দিম, তাত কিন্তু মোৰ কোনো হাত নাই। আপোনালোকে যদি ক্ৰৰপতি হয় আপোনাৰ কাৰণে হ'ব, আৰু ৰৌৰপতি হ'লে আপোনাৰ কাৰণে হ'ব, হয়নে নহয়? মই জাষ্ট আপোনাক ৰাস্তা এটা দেখাব পাৰিম। চ' ঠিক আছে, মই এতিয়া কথা পাতিম। চাওক, আমি যিবিলাক মানুহ ইনকাম কৰি আছোঁ, যেনে মই চাকৰি কৰোঁ, কোনোবা বিজনেছমেন আছে, আৰু কোনোবাই মানে ডক্টৰ ইঞ্জিনিয়াৰো থাকিব পাৰে আমাৰ মাজত, হয়নে নহয়? প্ৰত্যেকৰ এটা নতুন নতুন প্ৰফেশ্যন থাকে, হয়নে নহয়? তো এই প্ৰফেশ্যনৰ ওপৰত আমি কি কৰোঁ, মানুহবিলাকক দুটা ভাগত ভাগ কৰোঁ। এটা হ'ল এক্টিভ, মানে আপুনি কাম কৰিলে পইচা আছে, নকৰিলে কিন্তু পইচা নাই। এক্টিভত কোন কোন আহে? চাকৰি কৰাবিলাক, সৰু সুৰা দোকানদাৰ বা ধৰক ডক্টৰ, ইঞ্জিনিয়াৰ, দিন হাজিৰা কৰা মানুহ, গোটেইখিনি এক্টিভ। তাৰমানে আজি মই কাম কৰিছোঁ, আজি দিন হাজিৰা পাইছোঁ, বা মাহ দিন কাম কৰিছোঁ, মাহ দিনৰ মই হাজিৰা পাইছোঁ, হয়নে নহয়? তো এইখিনিক আমি এক্টিভ, মানে এক্টিভ ইনকাম হোল্ডাৰ বুলি কওঁ, হয়নে? আৰু এইখিনিত কিমান মানুহ আছে জানেনে? ৱৰ্ল্ড পপুলেশ্যনৰ 95% মানুহ এক্টিভ ইনকামৰ ওপৰত ডিপেণ্ড কৰে। 200-300টা, মই অলপ আগতে কৈছিলোঁ যে 60 crore টকা দি গোটেই মানৱ দেহটোক বনাব গৈ আছে, য'ত ব্লাড, কিডনী, লিভাৰ বনাব পৰা নাই এতিয়ালৈকে। 60 crore টকা খৰচ হৈছে। কিন্তু সেই 60 crore টকা, 60 crore মানে কষ্টৰ, মানে দামৰ মানুহ এজনে কি 200 টকাৰ পিছে পিছে দৌৰি আছে, হয়নে নহয়? তো যিয়ে নহওক, এক্টিভ কৰ্মী 95% আছে। বাকী থাকিল বিজনেছ, যিয়ে কিছু বহুত বুদ্ধিয়ক হয়, ছিষ্টেম এটা ক্ৰিয়েট কৰিছে। ফৰ এক্সাম্পল, আমাৰ ধীৰুভাই আম্বানী কেনেকৈ ছিষ্টেম ক্ৰিয়েট কৰিছিলে? তেওঁতো কি কয়, আপোনাৰ ডুবাইত পেট্ৰল পাম্পত কাম কৰিছিল, হয়নে নহয়? তাৰে পৰা তেওঁ ছিষ্টেম ক্ৰিয়েট কৰি আজিৰ তাৰিখত ৰিলায়েন্স ইণ্ডাষ্ট্ৰী বা জিঅ' ইণ্ডাষ্ট্ৰী এটা খাৰা কৰি দিছে, ইণ্ডিয়াৰ যিটো টপ, হয়নে নহয়? তো সেনেকুৱা বিজনেছ ছিষ্টেম আছে, বা কিছুমানৰ যাৰ কাৰণে টকাই কাম কৰে, ইনভেষ্টৰ। আজিকালি আমাৰ বৰপেটাত হায়েষ্ট হৈছে, হয়নে ইনভেষ্টৰ? তো বিজনেছমেন বা বিজনেছ অনাৰ বা ইনভেষ্টৰত অনলি 5% আছে। দুখৰ আৰু পৰিতাপৰ কথা, এই 5%এ কিন্তু 95% মানুহ গোলামী কৰি ৰাখি আছে। আপোনালোকে কেলকুলেশ্যন কৰক, হয়নে নহয়, আপোনালোকে উত্তৰ পাই যাব। হ'ল? এতিয়া এক্টিভৰো আমি দুটা ভাগত ভাগ কৰিছোঁ। ই মানে এমপ্লয়ী, মানে চাকৰ, ময়ো চাকৰ দিয়কচোন, সেই হিচাপে কৈছোঁ। আমি গোটেই মাহটো কাম কৰোঁ, তাৰে পিছত কিবা এটা চেলাৰী লওঁ। যদি এসপ্তাহ 2 সপ্তাহ যদি আমি কামত নাযাওঁ, চেলাৰী দিবনে? প্ৰাইভেটতো 3-4 দিন গ'লে, হয়নে? চৰকাৰী চাকৰি তথাপি 14-15 দিন কোনোবাই হয়তো মেনেজ কৰি থাকিব পাৰে, তাৰপিছত কিন্তু নোৱাৰে। তো চাকৰিয়াল পৰি যায়। চেল্ফ এমপ্লয়ী, সৰু সুৰা দোকান এখন দিছে, বা ধৰক ডক্টৰে পেচেণ্ট চাইছে, ইঞ্জিনিয়াৰে আপোনাৰ নক্সা আঁকিছে। নক্সা আঁকিলেহে পইচা পাব, নাকিলে পইচা নাপাব নেকি? নিশ্চয় নাপায়। তাৰমানে তেওঁলোকে এক্টিভ ইনকাম কৰে। এতিয়া বিজনেছ অনাৰ হৈছে, তেওঁলোকে এনেকুৱা এটা ছিষ্টেম ক্ৰিয়েট কৰিছে, য'ত হাজাৰ হাজাৰ মানুহ কাম কৰি আছে, য'ত হাজাৰ হাজাৰ ছিষ্টেমৰ আণ্ডাৰত কামত খটুৱাই আছে। ফৰ এক্সাম্পল, আমাৰ জিঅ'তে লওক, জিঅ'ৰ আউটলেট চাওক। জিঅ'ৰ আপুনি ৰিচাৰ্জ কৰিব লগা হ'লে মুকেশ আম্বানীকতো নকয় নে কয়? মুকেশ আম্বানীক বাদ দিয়ক, জিঅ'ৰ যিবিলাক মানে CEO, MD আছে, তেওঁলোককতো ক'ব নোৱাৰে, হয়নে? ক'ত কৈ আছে? আপোনাৰ ওচৰৰ দোকান এখনত যাই কিনে ৰিচাৰ্জ কৰি আছে। তাৰমানে তেওঁ ছিষ্টেমটো ক'ৰ পৰা ক্ৰিয়েট কৰি দিছে, ইয়াত ৰিচাৰ্জ কৰিলেও কিন্তু মুকেশ আম্বানী পইচা পাই আছে, হয়নে নহয়? চ' পাৱাৰলেছ বা নেটৱৰ্ক ইণ্ডাষ্ট্ৰিটো এনেকুৱা এটা ছিষ্টেম এটা ক্ৰিয়েট কৰিব পাৰে, য'ত বিনা বেতনে আপুনি মানে আনৰ সময়টো ইনভেষ্ট কৰিব পাৰে। আজি আপুনি আনৰ সময় ইনভেষ্ট কৰিব, আপোনাকো কালি কোনোবাই ইনভেষ্ট কৰাব, হয়নে নহয়? য'ত এটা সৰু ছিষ্টেম ক্ৰিয়েট কৰি কিনে হয়তো কাইলৈ এটা ভাল ইনকাম উপাৰ্জন কৰিব পাৰে। আৰু এনেকুৱা এটা ইণ্ডাষ্ট্ৰি হয়, য'ত আপোনাক আপোনাৰ বিচনাখনো ইনকাম দিব। আপুনি যদি ক'ৰবাত আলহীও খাব যায়, তাতো আপুনি ইনকাম পাব। সেইটোৱে হয় বিজনেছ, মানে ছিষ্টেম হয়। তো আমি এই বিজনেছ ছিষ্টেমৰ কথাই পাতিব যাম। তো বিজনেছ ছিষ্টেমৰ কথা পাতিব লগা হ'লে পাৱাৰ লাইফত আপোনাৰ কিছুমান জৰুৰী বস্তু আছে। প্ৰথম কথা হ'ল আপোনাৰ পান কাৰ্ডখন জৰুৰী হয়। পান কাৰ্ডখন লাগিব,
বেংক পাছবুক লাগিব আৰু এটা মোবাইল লাগিব। কাৰণ আমাৰ এই কোম্পানীটোৰ আপুনি হেড অফিচ যদি চাব যায় মালয়েছিয়া যাব পাৰে, লণ্ডন যাব পাৰে, এতিয়া আমাৰ কলকাতাত কাউণ্ট্ৰি অফিচ হৈ গৈছে অলৰেডি, আপোনালোকে চাব যাব পাৰে। গুৱাহাটীত ধাৰাপুৰত অফিচ এটা হ'ব গৈ আছে, মই কিছু সময় পিছত পৰিচয় কৰাই দিম, মই তেখেতে উপস্থিত আছে য'ত অফিচটো আছে। তো তথাপিও কিন্তু আমাৰ হেড অফিচ কোনটো হয় এইটোৱে হয়নে? ইয়াত এটা ছফ্টৱেৰ আছে, এটা এপ্লিকেশ্যন আছে, যাৰ জৰিয়তে আপুনি উইথড্ৰল পইচাও ল'ব পাৰে, কাৰোবাৰ ID মাৰিব লাগে IDও মাৰিব পাৰে, বা কাৰোবাক প্ৰডাক্ট লাগে ইয়াত অৰ্ডাৰ কৰি দিব, তেওঁৰ ঘৰত হোম ডেলিভাৰী হৈ যাব। সেই ছিষ্টেমটো আমাৰ ইয়াত আছে। তো সেই ছিষ্টেমৰ বিষয়ে আলোচনা কৰিম ছাৰ। নেক্সট পেজ। চাওক, পাৱাৰ লাইফ অপৰচুনিটি এটা এনেকুৱা অপৰচুনিটি যাৰ জৰিয়তে কাইলৈ আপোনাৰ এই মাৰ্চিডিজখন আপোনাৰ হ'ব পাৰে, কাইলৈ বিভিন্ন ধৰণৰ ভ্ৰমণত যাব পাৰে। অলৰেডি আমাৰ ইয়াৰে বহুত কেইজনে দীঘা বাই ফ্লাইট ঘূৰি আহিছে, হয়তো ইয়াৰ আগতে কিছুমানে ফ্লাইটত উঠাও নাছিল। বেলেগৰ কথা নকওঁ, মই নিজে সাগৰৰ পাৰ দেখা পোৱা নাছিলোঁ। চ' থেংকছ টু পাৱাৰ লাইফ। পাৱাৰ লাইফৰ কাৰণে এটা জোৰদাৰ হাত তালি হ'ব লাগে। চ' পাৱাৰ লাইফৰ কাৰণে আজি মই দীঘা গৈ কিনে সাগৰৰ পাৰ চাই আহিছোঁ, কমচে কম সাগৰৰ পানী চুই আহিছোঁ, হয়নে নহয়? ইয়াততো বহুতে গাঁৱত হৈছে, মই গা ধোৱা সময় পোৱা নাই। তো নেক্সট এটা আমাৰ নেক্সট আছে দাৰ্জিলিং। দাৰ্জিলিং বাৰু মই গৈছোঁ আগতে, কিন্তু তাৰপিছতে হয়তো আমাৰ থাইলেণ্ড আহি যাব আৰু আপোনাৰ গোৱা আহি যাব ইয়াৰ পিছতে। চ' তাৰে কাৰণে ৰেডি আছেনে আপোনালোক? অ'কে, নেক্সট পেজ ছাৰ। চ' এই কোম্পানীটো ষ্টাৰ্ট কৰিব লগা হ'লে আমাৰ কোম্পানীৰ যিকোনো প্ৰডাক্ট এটা খাব লাগে। মানে কোম্পানীৰ মেইন উদ্দেশ্য হৈছে ড্ৰিংক ইট, ফিল ইট, শ্বেয়াৰ ইট। মানে খাওক, অনুভৱ কৰক, যদি ভাল লাগে 2-4জনক শ্বেয়াৰ কৰক। তো খাব লগা হ'লে কোম্পানীৰ যিকোনো এটা প্ৰডাক্ট কিনিব লাগিল, হয়নে? তো এটা প্ৰডাক্টৰ ভেলু কিমান দেখাইছে? 5,850 ৰুপিজ। এইটো আপোনাৰ প্ৰথম প্ৰডাক্টটোতহে যাব। নেক্সট প্ৰডাক্ট আপুনি 3,300 টকাটো পাব। কিন্তু প্ৰথমবাৰ যিহেতু এইটোৰ দ্বাৰা আপোনাৰ এটা বিজনেছো হ'ব, কাৰণ আজি খাইছে, খাই কেনে যদি অনুভৱ কৰিছে, ভাল লাগিছে, শ্বেয়াৰ কৰিছে, কোনোবাই যদি প্ৰডাক্ট লয়, তেনেহ'লে আপোনাৰ কিমান কমিশ্যন আছে? 1,200 টকালৈকে কমিশ্যন থাকিব, হয়নে নহয়? তো সেই কমিশ্যনটো লোৱাৰ কাৰণে আপুনি ফুল এমাউণ্টত কিনি লওক। কাৰণ ইয়ে আপোনাৰ কাৰোবাৰ কিডনী পাথৰ গৈ আছে যদি 40-50 হাজাৰ টকাৰ বেপাৰ, 5,850 টকাতে শেষ হৈ আছেনে নাই? আপুনি চাব, পাণ তামোল দোকান এখন দিলেও আপোনাৰ 5,850 টকাত হ'বনে? নহয়। পাণ তামোল দোকানখনে দিনটোত কিমান ইনকাম দিব? 500 দিব, 500। ইয়াত যদি দিনটোত এটা প্ৰডাক্ট চেল কৰে কিমান পাই আছে? 1,200 টকা। আছে নেকি এনেকুৱা বাহিৰত মানে এনেকুৱা বিজনেছ? নিশ্চয় নাই। চ' আপুনি এটা প্ৰডাক্ট লৈ বিজনেছ ষ্টাৰ্ট কৰিব পাৰে, যাৰ দাম হৈছে 5,850 টকা। ইয়াক পূৰণ 6 কৰি দিয়ক, 35,100 টকাৰো আপুনি বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। কোম্পানীৰ নাম কি দিছে? মেনেজাৰ। আকৌ এটা দিছে আপোনাৰ 1,17,100 টকা, যিটো বিজনেছ পেকেজ হয়। কোনোবাই যদি ভাবিছে যে নহয় মই ভালদৰে বিজনেছেই কৰিম, তেওঁ বিজনেছ কৰিলে লগততো প্ৰডাক্ট লাগে। কোম্পানী আপোনাক এডভান্স প্ৰডাক্ট কেতিয়াও নিদিয়ে। অৰ্ডাৰ কৰাৰ পিছতে আপোনাৰ হোম ডেলিভাৰী আপোনাৰ ঘৰত পাব। এতিয়া কাৰোবাক যদি এডভান্স প্ৰডাক্ট লাগে, তেওঁ 1,17,000 বা 35,100 টকাত আহিব পাৰে। যদি ডাঙৰ পেকেজত আহে, ইনকাম কিন্তু 12,000 ওপৰত গুচি যাব, 12,000 নাথাকে, ওপৰতো আহিব পাৰে। নেক্সট পেজ ছাৰ। চ' কোম্পানীয়ে 9 টাইপছ অফ ইনকাম দিছে। চ' প্ৰথম ইনকাম আহিছে স্পনচাৰশ্বিপ বোনাছ, ৰোল আপ বোনাছ, আপগ্ৰেড বোনাছ, বাইনাৰী পেয়াৰিং বোনাছ, লেভেল পেয়াৰিং বোনাছ, মেইনটেনেঞ্চ বোনাছ, বিভিন্ন ধৰণৰ 9টা দিছে। এই 9টা ইনকামত চাওক 5,850 টকা দি কিনে 9 টাইপছ অফ ইনকাম পাব। আমি চাকৰি কৰা মানুহে 3টা বা 4টা ইনচেণ্টিভ পাওঁ, হয়নে? চ' নেক্সট পেজ। ফাৰ্ষ্টটো কি আছে? ডাইৰেক্ট বোনাছ বা ডাইৰেক্ট বিজনেছ লঞ্চ বোনাছ। কি কৰিছে? মই প্ৰথমে কৈছিলোঁ, আপুনি খাই লৈ যদি ভাল পাইছে, যদি শ্বেয়াৰ কৰিছে, এজনৰ পৰা কিমান পাইছে? নামৰ মানুহ এজনক আপুনি, অনিল নামৰ মানুহ এজনক আপুনি শ্বেয়াৰ কৰিলে, তেওঁ কৈছে যে ঠিক আছে, মোৰ অলপ নাৰ্ভৰ প্ৰব্লেম আছে বা মোৰ অলপ পাইলছৰ প্ৰব্লেম আছে, মোক লাগে এটা প্ৰডাক্ট। তেওঁৰ পৰা কিমান পাই আছে? 1,200 টকা। কিমানজন কৰিব পাৰে? বহুত বেছিও কৰিব পাৰে। ইয়াত মই 2জন দেখাইছোঁ, কিন্তু 3 নম্বৰজন এনেকৈ কৰিব নোৱাৰে। কিন্তু এই 2জনৰ তলতে কৰিব লাগিব। তো 2জন মিনিমাম কৰিব লাগে এই বিজনেছটো 9 টাইপছ অফ ইনকাম লোৱাৰ কাৰণে। লেফ্টত এটা, ৰাইটত এটা, ডাইৰেক্ট স্পনচৰ আপোনাৰ বাধ্যতামূলক। তো 2জনক দিলে কিমান পালে আপুনি? 2,400 টকা। ছাৰ নেক্সট পেজ। তো কোম্পানী কি কৈছে? এই যে সোঁফাল আৰু বাওঁফাল 2জন মানুহ ডাইৰেক্ট স্পনচাৰ কৰি দিছে, দিয়াৰ কাৰণে 1 জোৰা হৈছেনে?
ছেকেণ্ড ইনকাম কি দিছে পেয়াৰিং বোনাছ এক জোৰা হোৱাৰ কাৰণে কোম্পানী কিমান দিছে 600 টকা কিমানলৈকে দিব একদম যিমান আপোনাৰ তলত আহি থাকে কালি 1000 জনৰ তলতো আপোনাৰ এক জোৰা হ'ব পাৰে তেতিয়া 600 টকাই পাব আপুনি তাৰ মানে কি আজি আপুনিহে দিছে কাইলৈ ধৰক তেওঁলোকে দিব তেওঁ দুজন দিব পাৰে আপুনি একো কৰা নাই তথাপিও কিন্তু জৰা যেতিয়া মিলিব আপোনাৰ হাতত বা আপোনাৰ একাউণ্টত 600 টকা ক্ৰেডিট হৈ যাব নেক্সট পেজ এই কোম্পানীটোৱে এটা ভাল বস্তু দিছে যিটো কোম্পানী বেলেগ কোনো ধৰণৰ কোম্পানীত দিয়া নাই লেভেল পেয়াৰিং বোনাছ বুলি দিছে যিটো তাৰ মানে চাওক প্ৰথমে আপুনি এক জৰাৰ পালে হয়নে কোম্পানীৰ কি কৈছে 3জন পাৰ্সন আপুনি দিব নোৱাৰে বেলেগত দিলে তলত দিব লাগিব তাৰ মানে এই লেভেলটো কমপ্লিট হৈছে হয়নে প্ৰত্যেকটা লেভেলত যদি আপুনি 5850 টকাত জয়েন কৰে তেনেহলে প্ৰত্যেকটো লেভেলত পাৰ ডে এটা 600 টকা বেছি পাব মানে এক মাহত 18000 টকা বেছি ইনকাম কৰিব পৰা আপোনাৰ এইটো পেকেজত আপনার মানে ক্যাপাসিটি হব আৰু যদি আপুনি ম্যানেজার হলে হয় পার লেভেল 6টা পেয়ারলৈকে মানে 6 জৰলৈকে 3700 টাকা বেছি পালে হয় ঠিক হেতুৱে আপোনাৰ পাৱাৰত আপনার 12000 টাকা বেছি পাওয়া রাস্তা আছে এতিয়া আপনার ডাঙৰ পেকেজ মানে ডাঙৰ ইনকাম মই প্ৰথমে কৈছিলো যে যিমান ডাঙৰ পেকেজ আহিব সিমান ডাঙৰ ইনকাম আহিব স্যার নেক্সট পেজ সো গোটেইখিনি মই মিলাই দিছো এজনক দিছে 1200 টাকা দুজনক 2400 হল পেয়ার ম্যাচিং সহ লেভেল পেয়ার সহ টোটাল কিমান আহিছে 3600 কিমান দিছিলে বিজনেস আপুনি দিছে 5850 তলৰ দুজন মিলি কিমান হল তলৰ দুজন 11700 টাকা 11700 টাকাৰ বিজনেস দিয়া লৰে আপোনাৰ জয়নিং এমাউন্টৰ কিমান ৰিটাৰ্ন হৈছে হিসাব কৰি চাইছে নে 3700 টাকা হলে 60% আপোনাৰ ৰিটাৰ্ন হৈছে লগত প্ৰডাক্ট পাইছে স্বাস্থ্যৰ যত্ন হৈছে নে আৰু তলৰ কেজনেতো আপোনাৰ প্ৰডাক্টটো পাবই ইয়াত বহুতে কাস্টমাৰো থাকিব কাস্টমাৰো চাওক কিছুমান আছে না যে মই এনেকৈ বিজনেস নকৰো কাস্টমাৰ লাগে আমাক তো কাস্টমাৰ দিলে নেক্সট পেজ সো আপুনি আজি 5850 টকাৰ বিজনেস ষ্টাৰ্ট কৰিব পাৰে বহুতে হয়তো ভাবে কেনেবা বিজনেস মই চাই লওঁ তো 5850 रुपीजৰে ষ্টাৰ্ট কৰক তাৰ পিছত আপুনি আপগ্ৰেড কৰক আপোনাৰ হাতত আপগ্ৰেড কৰা সময়ও আছে যেতিয়া আপগ্ৰেড কৰিব আপগ্ৰেড বোনাছ আপোনাৰ 24000 লৈকে পাব এইটো পিছত মই ডিটেইলছ কৈ দিম ঠিক আছে যিবিলাক আমাৰ অলৰেডি জয়েন হৈছে কাৰণ নতুন মানুহখিনি কলে বুজি নাপাব ইমান তো আপগ্ৰেড বোনাছও আছে আপুনি কালি 5850 টকাৰ পৰা যদি ম্যানেজাৰত যায় তেনেহলে 35000 নহয় 29250 টকা দিব লাগিব ঠিক হেনেকে আপুনি যদি পাৱাৰ পেকেজত যায় ম্যানেজাৰৰ পৰা 81000 সামথিং দিব লাগে স্যার নেক্সট পেজ আৰু যেতিয়া আপোনাৰ আপগ্ৰেড হ'ব আপগ্ৰেড হোৱাৰ লগে ডাঙৰ পেকেজত ডাঙৰ ইনকাম তাৰ মানে এজন ম্যানেজাৰ 35100 টকাৰ জয়নিং এজনে যদি 35100 টকাই জয়েন দিব পাৰে তেও কিন্তু এজনৰ পৰা 7200 টকা পায় হেইটো কিন্তু আপুনি 5850 টকাৰে 4500 পাব হেইটোৱে কম যিখিনি কম আছে ডাঙৰ যেটো পেকেজ আছে ডাঙৰ পেকেজটো লৈকে অটোমেটিক কনভাৰ্ট হৈ যাব আলটিমেটলি আপোনাৰ ডাঙৰ পেকেজত হাইয়েষ্ট ইনকাম নেক্সট পেজ সো 6 নম্বৰ ইনকামটো আহিছে এতিয়া ধৰক বহুত মানুহ আছে যে মই দুটা লেগে চলাব নোৱাৰো দুটা সাইডে চাব নোৱাৰো তেওঁৰ এটা সাইডও যদি চলি যায় সেই এটা লেগৰ পৰা টোটাল 25% অন পিভি পাব তাৰ মানে সব এইটো পাওয়াৰ কাৰণে আপোনাৰ এটা কাম কৰিব লাগিব এতিয়া কওকচোন আপোনালোকৰ ঘৰত কিমানজন মানুহ থাকে এজন নরমাল মানুহৰ ঘৰত হাজবেন্ড ওয়াইফ বাচ্চা দুটা মাক বাপেক 6 জন আমাৰ যেটো ডিটক্স প্ৰডাক্ট আছে যদি কোনোবাই ভাবে যে মই সদায় মই স্বাস্থ্যৰ প্ৰতি যত্ন লম সেইজন মানুহ মাহত মিনিমাম দুটা প্ৰ ডিটক্স খোৱাটো কিন্তু জৰুৰী কাৰণ দুটা যদি প্ৰ ডিটক্স খাই তেও কমসে কম কিডনি পাথৰৰ কাৰণে অপাৰেচন কৰিব নালাগে মাহৰ কথা কৈছো মই তো এক মাহত আপোনাৰ 6 জনত কমসে কম 12টা চেকেট লাগিল আমাৰ 3300 টাকাৰ আমাৰ যেটো পেকেট আছে তাতে 15টা চেকেট আছে তো হেতু আপোনাৰ যদি মান্থলি কোনোবা ইউজ কৰে তেনেহলে তেও এটা লেগত আপোনাৰ 32000 টাকা লৈকে ইনকাম পোৱাৰ ৰাস্তা পাব কিন্তু তাৰ মানে যদি 32000 টাকা স্যালাৰিও ললে প্লাস আপোনাৰ স্বাস্থ্যৰ যতনটো আপুনি মান্থলি লৈ গল আপোনাৰ বেমাৰ আজাৰ অটোমেটিক কমি যাব ঠিক আছে নেক্সট পেজ তো এই যেটো আপোনাৰ ধৰক ওয়ান সাইডৰ ইনকামটো মই দেখালো এতিয়া ঠিক তেনেকৈ বি সাইডৰ মানুহ যদি হেনেকৈ বিজনেস কৰে তেনেহলে আকৌ কোম্পানী কি কৰিছে তেওঁলোকে যেতিয়া নতুন প্ৰডাক্ট লব সব মই দিগন্ত সাৰক দিছো দিগন্ত সাৰক একফালে দিছো দিগন্ত সাৰে যেতিয়া নতুন প্ৰডাক্ট এটা খোৱাৰ কাৰণে লব তেওঁৰ পৰা মই কিবা এটা পাইছি অলৰেডি আগৰ প্ল্যান মতে আকৌ একফালে মই আমাৰ সাৰফৰাজ সাৰক দিছো তেও যেতিয়া নতুন প্ৰডাক্ট লব দুটা মিলি গল নে এবি আকৌ জৰা মিলিল
তাৰ কাৰণে কোম্পানী আকৌ 300 টকা পাৰ পেয়াৰ দিছে, 3300 টকাৰ পেয়াৰত দিছে এইবাৰ। ঠিক আছে, এইটোৱে সেইটো হয় পেয়াৰ বোনাছ অন মেইনটেনেন্স। নেক্সট পেজ। কোম্পানী আকৌ কৈছে যে কিছুমান এনেকুৱা মানুহ আছে যিয়ে ধৰক মানে কনভিন্স কৰিব নোৱাৰে বা মানুহৰ ওচৰত যাব নোৱাৰে, কিন্তু তেওঁ ভাল পাইছে, কোনোবাই ল'ব বিচাৰিছে, তেওঁ যদি প্ৰডাক্ট চেল কৰে তেনেহ'লে চেল কৰা ৰিপৰ্টটো এইটো দেখাইছে। কোনোবাই যদি আপোনাৰ 5850 টকাত জইন কৰি কিনে প্ৰডাক্ট চেল কৰে 10% কমিশ্যন পাব আৰু 50% তেওঁৰ পেয়াৰ মেচিঙত গুচি যাব। মেনেজাৰত 20% পাব, ঠিক তেনেকৈ আপোনাৰ পাৱাৰ পেকেজত 30%লৈকে কমিশ্যন পাব। তেওঁ ৰিটেইল কৰিব পাৰে, যেনে ফৰ এক্সাম্পল আমাৰ গুৱাহাটী এক্সেল কেয়াৰৰ অৰুণ চন্দ্ৰ ছাৰে পাৱাৰ পেকেজ লৈ কিনে তেওঁ প্ৰডাক্ট চেল কৰে। তো তেওঁ মানে 1,17,000 টকা দামৰ প্ৰডাক্ট লৈছে, লৈ কিনে তেওঁ চেল কৰি আছে। এতিয়া 30% কমিশ্যন তেওঁ খায়, কাৰণ তেওঁৰ ৱাইফ আমাৰ প্ৰডাক্ট খাই কিনে ভাল পাইছিল। চ' নেক্সট পেজ। চ' 9 নম্বৰ চাব, ৰেংক এণ্ড ইনচেণ্টিভ। বেলেগ কোম্পানীৰ দৰে এই কোম্পানীৰো ৰেংক এণ্ড ইনচেণ্টিভ আছে। আপোনাৰ কামৰ ওপৰত কোম্পানী খুচ হৈ কিনে নতুন নতুন কিছুমান ইনচেণ্টিভ দি আছে। তো প্ৰথম ৰেংক আহিছে গ'ল্ড ক্লাব। গ'ল্ড ক্লাবত টোটেল কিমান ইনকাম হ'ব লাগিব? আমাৰ একচুৱেলি মই এটা কথা ক'ব পাহৰি গৈছোঁ, এই যিটো ইনকাম দেখাইছোঁ এইটো কিন্তু আমি ডলাৰতহে ইনকাম হয়। চাওক, আমি আচলতে লাকি, আমি ইণ্ডিয়াত থাকি ডলাৰত ইনকাম কৰি আছোঁ, হয়নে? $1 ইকুৱেল টু 75 ৰুপিজ। তো যিজনে $5,000 টোটেল ইনকাম হৈ যাব, তেওঁৰ একাউণ্টছত ক্ৰেডিট হৈ যাব, সেইজনক আমি গ'ল্ড ক্লাব হিচাপে ডিক্লেয়াৰ কৰা হয়। আৰু ডিক্লেয়াৰ কৰাৰ পিছত চাওক, গ'ল্ড ক্লাব মানে 3.5 লাখ টকা, মোটামুটি 3,75,000 টকা ইনকাম কৰাৰ পিছত তেওঁকতো এখন কাৰ লাগিবই, হয়নে নহয়? বিজনেছ কৰাৰ কাৰণে প্ৰডাক্ট ল'ব লাগিল, কোট টাই পিন্ধিব লগা হ'ল, তো কোট টাইটো আপুনি বাইকত লৈ চলাব নোৱাৰে, তো কাৰ এখন লাগিল। তো কাৰৰ মান্থলি EMI কিমান আহি যায়? মিনিমাম ধৰক 7,000 8,000 টকা আহে। তো কোম্পানী 7,500 টকা আপোনাক মান্থলি ইনচেণ্টিভ দি আছে। যদি কোনোবাই 3 মাহৰ ভিতৰত কৰিব পাৰে তেনেহ'লে তেওঁক $150 এটা এক্সট্ৰা দি আছে। কিন্তু নেক্সট ৰেংক আছে ডায়মণ্ড ক্লাব, য'ত 5,000 ইনকাম অলৰেডি হ'ল আপোনাৰ, আকৌ 5,000 মানে 10,000 যিদিনা টোটেল ইনকাম হ'ব, কোম্পানীয়ে গ'ল্ড ক্লাব হিচাপে আপোনাক ডিক্লেৰেশ্যন দিব, প্লাছ মান্থলি আপোনাৰ কিমান আহিব? $150 মানে ইনকামটো বাঢ়ি যাব, মানে 11,000 মান আহি যাব নেকি, কেলকুলেশ্যন কৰিলে পাব। তাৰপিছত ডাবল ডায়মণ্ড আছে, প্লেটিনাম প্ৰিমিয়াম ক্লাব, ডাবল প্ৰিমিয়াম ক্লাব, ছিগনেচাৰ ক্লাব, ইনফিনিট ক্লাব। তো ইণ্ডিয়াত ফাৰ্ষ্ট ৰেংকে এচিভ আছে গ'ল্ড ক্লাব। আমাৰ মানে বাংলাদেশতো 4টা ৰেংক হৈছে, আপোনাৰ প্লেটিনাম ক্লাবলৈকে আহিছে। দক্ষিণ আফ্ৰিকাত ইনফিনিট ক্লাবো কমপ্লিট হৈ গৈছে। তো ইণ্ডিয়াত একদম নতুন, মেক্সিমাম হৈছে 1,000-1,200 ID হৈছে, তাৰ ওপৰত ID হোৱা নাই। গতিকে নেক্সট পেজ। এতিয়া আহিল আপোনাৰ, মই অলৰেডি আপোনাৰ কোম্পানী প্ৰফাইল, প্ৰডাক্ট, প্লেনটো মই দি দিলোঁ। এতিয়া যিটো পে আউট ছিষ্টেম আছে, পে আউট ছিষ্টেমটো হ'ল আমাৰ ডেইলি ক্লজিং হয়, যিহেতু লণ্ডনৰ পৰা অপাৰেট হয়। ৰাতিপুৱা 5:30 বজাত ক্লজিং মাৰে, প্ৰত্যেক দিনে ৰাতিপুৱা 5:30 বজাতে ক্লজিং মাৰে। 5:30 পৰা 6:30লৈ আপুনি কিন্তু খুলিব নোৱাৰে, চাইট চাব পাৰে, খোলা নাযায় সেইখিনি সময়। তো প্ৰত্যেক দিনা যিটো ক্লজিং হয়, পিছদিনা আপুনি ইচ্ছা কৰিলে ধৰক কেছ কৰিও ল'ব পাৰে আমাৰ আপলাইনৰ পৰা, কিন্তু কেছ নকৰাটোৱে শ্ৰেষ্ঠ, একাউণ্টছত যোৱাটো ভাল। তো একাউণ্টছত কেনেকৈ যাব? যিমানখিনি আপোনাৰ ইনকাম হ'ব, ইনকামটো 5% TDS কাটাৰ পিছত, গভমেণ্ট ৰুল হয়, TDSটো 5% কাটিবই। তো কাটাৰ পিছত দুটা পাৰ্টত ভাগ কৰে, এটা ৱালেট বি 85%, ৱালেট চি আজিকালি পি মল। তো ৰিচেণ্টলি পি মলটো এখন শ্বপিং মললৈ কনভাৰ্ট হৈ আছে। তো পি মল 15% কাটি ৰাখে, কাটি ৰখাৰ পিছত যিটো 85% আছে, 85%টো আপোনাৰ ছানডে মানে আজি কাৰোবাৰ যদি ইনকাম হৈছে, আজি উইথড্ৰল মাৰি দিয়ে যদি ফ্ৰাইডে ফাৰ্ষ্ট হাফ বেংকৰ যদি হলিডে নাথাকে তেনেহ'লে একাউণ্টছত ক্ৰেডিট হৈ যাব। তো এইখিনি আমাৰ থুলমূল বিজনেছ আছে। কাৰোবাৰ কিবা কুৱেশ্যন থাকিলে মই আমাৰ হোষ্ট ছাৰক মাতি দিম, দিগন্ত ছাৰক, তেওঁৰ পৰা সুধি ল'ব, আৰু কিবা নাজানিলে মোকো সুধিব পাৰে। চ' থেংক ইউ। Powerlight Global Wellness Private Limited product plan আৰু কোম্পানী প্ৰফাইল আমাৰ ছাৰে বহুত বঢ়িয়াকৈ আমাক বুজালে, আমাক অৱগত কৰালে। তাৰ কাৰণে ছাৰক বিশেষভাৱে এটা ধন্যবাদ জনাই আমি সকলোৱেও ছাৰৰ কাৰণে এটা ডাঙৰ ক্লেপ এটা হোৱাটো বিচাৰিছোঁ। বাকী হৈছে কি আমাৰ Powerlight Global Wellness Private Limitedৰ প্ৰডাক্টৰ ৰিজাল্ট। আজি আমি এবছৰে Powerlight Globalত
ইনভলভ হৈ আছোঁ। পাৱাৰ লাইফ গ্ল'বালত আজি এবছৰত আমি প্ৰডাক্টৰ ৰিজাল্টৰ বিষয়ে যদি ক'ব যাওঁ, ফাৰ্ষ্ট ডাইনেমিক ৰিজাল্টটো হৈছে আমাৰ কি, নগাঁৱত বাবুল বৰা নামৰ আমাৰ এই সতীৰ্থ এজনৰ 12 বছৰ ল'ৰা ছোৱালী নাছিল, আজি 20-22 দিন হৈ গ'ল। তেখেতে এজনী কন্যা সন্তান আমাৰ পাৱাৰ লাইফ গ্ল'বেলৰ থ্ৰুৰে এটা ভগৱানে উপহাৰ দিছে, তাৰ কাৰণে আমি বহুত আনন্দিত। দ্বিতীয়টো হৈছে ৰিজাল্ট, ইয়াতে যদিও আমাৰ পেচেণ্ট কেইজন নাই, তথাপিতো তেখেতৰ ৰচিলা লৈ পেলাই মানে 2-4জন মানুহ আমাৰ ইয়াত আছে। এজন আছে আমাৰ ৰূপ ছাৰ। ৰূপ ছাৰ এবাৰ ৰূপ ছাৰলৈ এটা ডাঙৰ প্লে বলটো বিচাৰিছোঁ। ৰূপ ছাৰে তেখেতৰ জোৱাই এজনক, সম্পৰ্কীয় জোৱাই এজনক আজি 2 মাহ আগত আমাৰ পাৱাৰ লাইফ গ্ল'বেলৰ প্ৰডিটক্স আৰু প্ৰটেক্ট ইউজ কৰাইছিল। তেখেতৰ জোৱাইকৰ 3টা কিডনী পাথৰ আছিল। এবছৰে এটি তেখেতে বহুত যুদ্ধ কৰিলে, ডক্টৰেও তেখেতক মানে অপাৰেশ্যন কৰিব নোৱাৰে, এনেকুৱা ক্ৰিটিকেল কণ্ডিশ্যনত আছিল যে অপাৰেশ্যন কৰিব নোৱাৰে। কিন্তু আমাৰ পাৱাৰ লাইফ গ্ল'বেলৰ প্ৰডাক্ট খাই পেলাই 20 দিনৰ ভিতৰত তেখেতৰ কিডনী ষ্ট'ন বাহিৰ হৈ গৈছে পেচাবৰ দ্বাৰাই, তেখেতে গমেই পোৱা নাই। ইমান বঢ়িয়া ৰিজাল্ট এটা। আৰু ছাৰক মানে এইকাৰণে মানে ইয়াত মাতিছোঁ, ছাৰে তাৰমানে ডাইৰেক্ট ডিলিং কৰিছিল তেখেতৰ লগত। ছাৰে দুআষাৰ কওক ছাৰ প্লিজ। ধন্যবাদ ছাৰ। মোৰ জোৱাইজন আপোনাৰ মোটামুটি 40,000 মান টকাৰ মেডিচিন খাইছে আৰু MS ডক্টৰ দেখাইছিল। ই মানে অলৰেডি অপাৰেশ্যন কৰিবলৈ মানে যোজা কৰিছিল। মই ছাৰক লগ কৰি কিনে ক'লোঁ এনেকুৱা এটা 6 mm আৰু দুটা আপোনাৰ 3.2 mm অলৰেডি 5,850 টকাৰ দুটা প্ৰডাক্ট একেলগে খাইছিল, প্ৰটেক্ট আৰু প্ৰডিটক্স। এই দুটা খাই 20 দিনত কমপ্লিট হৈছিল, মানে অলপ হেৰি আছিল। আৰু আপোনাৰ 1 সপ্তাহমান আগত আৰু এটা প্ৰডিটক্স দিছিল। এতিয়া আৰু ক্লিয়াৰ, আৰু কোনো অসুবিধা নাই। বঢ়িয়া মানে ভাল লগা ৰিজাল্ট এটা। ঠিক আছে, ধন্যবাদ ছাৰ, আমি আপোনাৰ স্থান গ্ৰহণ কৰোঁ। আৰু এনেকুৱা ৰিজাল্ট আমাৰ মাজত বহুত আছে। য'ত আমাৰ এই ওচৰতে নাৰৱা গাঁও এজন পেৰালাইচিছ পেচেণ্ট 1.5 মাহত আমাৰ অনলি প্ৰটেক্ট খাই পেলাই ডক্টৰে সাৰথীৰ পৰা ৰিটাৰ্ণ কৰি দিছিল যে এখেতৰ মানে আশা নাই। 1.5 মাহত তেখেতে এই পেৰালাইচিছ পেচেণ্ট এজনে আপোনাৰ খোজ কাঢ়িব পৰা হৈছে। উপৰলাক মানে বহুত লাখ লাখ মানে ধন্যবাদ দিছোঁ যে আমাৰ এই পাৱাৰ লাইফ প্ৰডাক্টৰ জৰিয়তে এনেকুৱা পেচেণ্টৰ আমাৰ ভাল হৈছে। লগতে কিডনী পাথৰৰ আৰু বহুতকেইটা ৰিজাল্ট আছে। আমাৰ বিল্লাল ছাৰো আছে। বিল্লাল ছাৰৰে এজন আমাৰ শিক্ষক বুনপুৰা গাঁও, তেখেতৰ 3 বছৰে এটি মানে পাৰ্টনাৰ মানে কিডনী পাথৰ, ডক্টৰে অপাৰেশ্যন নকৰে, নোৱাৰে অপাৰেশ্যন কৰিব। আজিৰ তাৰিখত তেখেতে 1 মাহ আমাৰ মানে প্ৰডাক্ট খাই পেলাই তেখেতৰ কিডনী পাথৰ ওলাই গুচি গৈছে। ছাৰ আহিছে নেকি ইয়াতে? অহা নাই ন? তেখেতৰ নাম নুৰুল হক ছাৰ, নুৰুল হুছেইন নহয়। আৰু এনেকুৱা ৰিজাল্ট বহুত আছে। মানুহখিনি মানে ইয়াত উপস্থিত থকা নাই, তাৰ কাৰণে বিশেষ মানে যোজা কৰা নাই মই। ঠিক আছে, নেক্সট আমাৰ কাৰ্যসূচী আছে আমাৰ ইণ্টাৰেকশ্যন। পাৱাৰ লাইফত সকলোৱে আমি ইয়াত এটা সুস্বাস্থ্য আৰু অলপ শকত ধনৰ টপলা ইনকাম কৰাৰ কাৰণে আমি ইয়াত আহিছোঁ। আৰু এই প্ৰচেছটোত সম্পূৰ্ণৰূপে বৰ্তমানলৈকে যিকেইজনে অলপ নিজকে নিজকে তাৰমানে উপস্থাপিত কৰি আগবাঢ়ি আহিছে আমাৰ এই বিজনেছখনত, সেই আমাৰ ডাইনেমিক লিডাৰ কেইজনক মই এবাৰ মঞ্চত মাতিব বিচাৰিছোঁ। আমাৰ এই ডাইনেমিক লিডাৰ কেইজনৰ ভিতৰত আমাৰ নৰ্থ ইষ্টৰে ফাউণ্ডাৰ মিষ্টাৰ মাইনুদ্দিন আহমেদ ছাৰ। ছাৰলৈ এটা ডাঙৰ নেক্সট আমাৰ ডাইনেমিক লিডাৰ, আমাৰ নৰ্থ ইষ্টৰ ফাউণ্ডাৰ মিষ্টাৰ সৰফৰাজ আহমেদ। প্লিজ ওয়েলকাম মিষ্টাৰ সৰফৰাজ আহমেদ। ছাৰে তেখেতৰ 2-4 একৰ মানে বক্তৃতাৰে আমাক
ধন্য কৰিব বুলি মই আশা কৰিছোঁ ছাৰ। Senior Mr. Givendra sir, Mr. Santiago sir, and my dear leaders. So, যেহেতু আমার প্রোগ্রাম এখন ধরে বসে প্রডাক্ট এণ্ড প্লেন ইয়াতকৈ আমাৰ ক'বলগীয়া নাই। ইয়াতে মই কিয় আহিছোঁ মই জাষ্ট কথা ক'ব বিচাৰিছোঁ। পাৱাৰ লাইফ কি বস্তু সুন্দৰকৈ আমাক উপস্থাপন কৰিছে আমাৰ নৰ্থ ইষ্ট প্ৰমোটাৰ ৰাম ছাৰে। এই পাৱাৰ লাইফ এটা ইণ্টাৰনেশ্যনেল কোম্পানী, আমি নৰ্থ ইণ্ডিয়ান কোম্পানীত কাম কৰা নাই। মই পাৱাৰ লাইফ কিয় চইচ কৰিছোঁ সেইকাৰণে কৈছোঁ আপোনালোকক। আমাৰ ভাৰতবৰ্ষত হাজাৰৰ হাজাৰৰ ওপৰত কোম্পানী আছে, লাখ ইনকাম কৰা আমাৰ ইনকাম হোল্ডাৰ আছে। ৰাতাৰাতিৰে লাখ কোটি হয়, ৰাতাৰাতিৰে কৰোৰ কোটি হয়, আৰু ৰাতাৰাতিৰে তেওঁলোকে বলবলৈ বাধ্য হয়। মোৰ বহুত সতীৰ্থ বন্ধু আছে, তাৰে 2-4জন হয়তো ছুইচাইডো কৰিছে, কিন্তু মই সেইবিলাক কোম্পানীত যোৱা নাছিলোঁ। অনলি ফৰ পাৱাৰ লাইফ। ফাৰ্ষ্ট টাইম আছিল মোৰ কোম্পানী আছে LICI, আৰু ছেকেণ্ড কোম্পানী আছে পাৱাৰ লাইফ গ্ল'বেল। মোৰ লাইফত পাৱাৰ লাইফ এইকাৰণে চইচ কৰিছোঁ, যিটো কোম্পানীৰ কোনোদিনো বেলি মাৰা নাযায় বুলি মোৰ বিশ্বাস হৈছে। যিটো কোম্পানীৰ বেলিৰ মাৰা নাযায়, কিয় নাযায়? এইটো ইণ্টাৰনেশ্যনেল কোম্পানী। ই এতিয়ালৈকে মোৰ দেন 30 কাউণ্ট্ৰিত চলি আছে, যাৰ নিজা মেনুফেকচাৰ ইউনিট, যাৰ নিজা মানে প্ৰডাকশ্যন, যাৰ নিজা ডাইৰেক্ট চেলিং আছে, আম আছে। গতিকে এই কোম্পানীত আমাৰ কোনো সন্দেহ নাই, ইয়াত ইনকাম কৰাৰ কোনো মানে ভয় নাই। আজি এতিয়াতো আমি বহুত মানুহ আছোঁ, বহুত লিডাৰ আছে, কৰোৰপতি হোৱা ৰাতাৰাতিৰ ভিতৰত। আজি এতিয়া ঠিক নাও আছে, মোবাইলত আমি গম পাই আছোঁ সেইটো কোম্পানীত 50 টকা হ'লে ডেইলি 100 টকা পায়। যোৱা পৰহিৰ মোলৈ অফাৰ আহিছিল এটা। মই সেইকাৰণে বন্ধুবৰ্গ কৈছোঁ যে পাৱাৰ লাইফ গ্ল'বেল এনেকুৱা এটা ইণ্ডাষ্ট্ৰী য'ত আমাৰ ফেচ ভেলু থাকি থাকিব আজীৱন, জীয়াই থকালৈকে ফেচ ভেলু থাকি থাকিব। কোনোদিন আমি ফেচটো লুকাব নালাগে, কাৰণ ইয়াত কেপিটেল আছে 5,850, নতুবা 6,600, জাষ্ট ওৱান প্ৰডাক্ট আমি দিছোঁ। তেখেতৰ লগত আমাৰ লেনদেন ফিনিছ। তেখেতে আমাক কোনোদিনো এটাক কৰিব নোৱাৰে, কোনোদিনো মিছ বিহেভ কৰিব নোৱাৰে। হয়তো ৰিজাল্ট পাব লাগিছে 100%, 80% ৰিজাল্ট হ'লেও পাবই। ৰিজাল্টত কোনো কম্প্ৰমাইজ কৰিব নোৱাৰে। সেইকাৰণে পাৱাৰ লাইফ গ্ল'বেল চইচ কৰিছোঁ ইয়াতে। তো ফ্ৰেণ্ডছ, মই বিশেষ নকওঁ, ইয়াতে মই ভাল ইনকাম কৰিছোঁ, খুব কম সময়ত ভাল ৰেচপন্স পাইছোঁ কোম্পানীৰ ফালৰ পৰা। তো এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।